নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছো সকলোৱে গম পাইছে সমগ্ৰ দেশতে কৰোনা পৰিস্থিতি কিমান ভয়াবহ হৈ পৰিছে সমগ্ৰ দেশৰ লগতে দিল্লী মুম্বাই আদি চহৰসমূহৰ খবৰটো আপোনালোকে পাই আছে কিমান গতিত বাঢ়িছে এনিমধ্যে কালি বুধবাৰে দিনটো 24 ঘণ্টাৰ ভিতৰতে সমগ্ৰ ভাৰতবৰ্ষতে 4,12,000 লোক পজিটিভ হৈছে এয়া এক অভিলেখ সংখ্যক যথেষ্ট সংখ্যক লোকৰ মৃত্যু হৈছে আৰু অসমতো যথেষ্ট সংখ্যক লোক কোভিডত আক্ৰান্ত হৈছে আৰু গণসংক্ৰমণৰ দিশে গৈ আছে এই কোভিড এনিমধ্যে কালি অৰ্থাৎ বুধবাৰে 24 ঘণ্টাৰ ভিতৰতে 55 জন লোকৰ মৃত্যু হৈছে পৰিস্থিতি কিন্তু অতি জটিল যদিও আমি আতংকিত কৰিব খোজা নাই ৰাজ্যক পৰিস্থিতি জটিল সাৱধান হ'ব লাগে ইতিমধ্যে ইয়াকে লৈ কিন্তু বিভিন্ন মহলত চৰ্চাও চলিছে মানে ভ্যাকচিনো আৰম্ভ হৈছে কিন্তু ইতিমধ্যে 18 বছৰ ঊৰ্ধ্বৰ যিসকলক ভ্যাকচিন দিয়াৰ কথা কৈছে সেই ভ্যাকচিন কিন্তু এতিয়াও সামগ্ৰিকভাৱে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে যদিও এতিয়াও সম্পূৰ্ণৰূপে আৰম্ভ হোৱা নাই ইয়াৰ লগতে আৰু এটা ভয়ৰ খবৰ আহিল যে তৃতীয়টো ঢৌ আহি আছে এই কথা ইতিমধ্যে কৈছে প্ৰধানমন্ত্ৰীৰ যিগৰাকী বিজ্ঞান উপদেষ্টা তেখেতেও কৈছে যে তৃতীয়টো ঢৌ আহি আছে কৰোনাৰ এনে এক পৰিস্থিতিত আমি কি কৰা উচিত আপুনি কেনেকৈ সাৱধান থাকিব নিশ্চয় সকলোৰে মনত বহু প্ৰশ্ন আহি পৰে কিন্তু ইয়াৰ লগতে আৰু এটা কথাও কওঁ যে বহু উৰাবাতৰি ওলাইছে সেইটো আমি বাৰে বাৰে কৈ আছোঁ কিন্তু সকলোৱে সাৱধানে থকা আমি কিভাৱে থাকিব লাগিব সকলোৱে এই সাধাৰণ মানুহে এই কথাটোৱে সোধে সেয়েহে এটা আমি নকওঁ বিশেষজ্ঞৰ মুখেৰে ক'ব খুজিছোঁ কেইজনমান বিশিষ্ট চিকিৎসকক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ লগত লাইভতো আছে তেখেতসকলে ক'ব যে এই পৰিস্থিতি আমি কেনেকৈ মোকাবিলা কৰিব লাগে মই প্ৰথমতে চিনাকি কৰি দিছোঁ ডক্টৰ গণেশ দাস আছে আমাৰ ষ্টুডিঅ'ত আৰু আছে ডক্টৰ হেমাংগ বৈশ্য আৰু আমাৰ লগত লাইভত থাকিব ডক্টৰ অৰূপজ্যোতি মহন্ত নগাঁৱৰ পৰা আৰু ডক্টৰ জয়ন্ত দাস তেখেত নলবাৰীৰ পৰা থাকিব আৰু আমাৰ ষ্টুডিঅ'ত কিছু সময়ৰ পিছতে আহি উপস্থিত হ'ব ডক্টৰ শিখা শৰ্মা মই প্ৰথমতে গণেশ দাসৰ পৰা আৰম্ভ কৰিব খুজিছোঁ যে পৰিস্থিতি সঁচাকৈ ভয় লগা হৈছে নেকি আপোনালোকেতো ডিল কৰি আছে এই মানুহখিনিৰ লগত আমি অসমৰ কথা যদি কওঁ এভৰি ডে কেছ আমাৰ ইনক্ৰিজ হৈ আছে ইভেন আমাৰ গুৱাহাটীতো যথেষ্ট কেছ ইনক্ৰিজ হৈ আছে ডে টু ডে আফটাৰ গিভিং দ্য পাৰ্চিয়েল ৰেষ্ট্ৰিকশ্যন আৰু যোৱাকালি যিটো লকডাউন দিছে তাৰপাছত বাট কেছ কিন্তু আমাৰ গ্ৰেজুৱেলি ইনক্ৰিজ হৈ আছে এণ্ড পজিটিভিটি যেতিয়া আমাৰ ইনিচিয়েলি আজি 15 দিন আগতে পজিটিভিটি ৰেট আছিলে 4% যোৱাকালিলৈকে 10% ক্ৰছ কৰিলে সো যদি পজিটিভিটি আমি দিল্লীৰ লগত কম্পেয়াৰ কৰোঁ দিল্লীত পজিটিভিটি হ'ল 30%। সো যদি আমি 30% হ'ব লগা হয় গুৱাহাটীত তেতিয়াহ'লে আৰু কিমান কেছ ইনক্ৰিজ হ'বতো নেভাৰ নো সো ইনক্ৰিজ হৈ আছে হয় এতিয়া 10% পালেগৈ আপুনি কি ভাবে পেচেণ্ট সকল দেখি যে আৰু বৃদ্ধি হোৱাৰ আশংকা আছে নেকি যিটো পৰিৱেশ আৰু পৰিস্থিতি দেখিছে আপুনি এগৰাকী চিকিৎসক হিচাপে মই যদি বোম্বেৰ কথাটো চিন্তা কৰোঁ বোম্বেত কি হৈছে এতিয়া কেছ কমিছে লাষ্ট 3-4 ডেজত এটা ডাউনফল এটা আহিছে আৰু বোম্বেত যিটো আজি অলপ আগতে মই নিউজটো চালোঁ মোটামুটি এৰাউণ্ড 8,000 বেড ভেকেণ্ট আছে বোম্বেত স্পেচিয়েলি তো বোম্বেত যিটো কমিছে পজিটিভিটি ৰেট সিহঁতৰ আছিলে 24-25লৈকে গৈছিলে তাৰপিছত কমি কমি এতিয়া 15-16লৈকে আহিছে বোম্বেত বাট বোম্বেৰ পেৰিফেৰি যিবিলাক ডিষ্ট্ৰিক্ট লেভেল আছে সিহঁত কেছ বাঢ়িছে সেইকাৰণে যিটো টোটেল ফিগাৰ অফ কেছ ইন মহাৰাষ্ট্ৰ ইট ইজ নট ৰিডিউচ কমা নাই কিন্তু বোম্বেত কমিছে পুনাত অলপ কমিছে নাচিকৰ পিনে অলপ কমিছে অসমত মানুহে প্ৰশ্ন কৰে অসমত আমি কিমান নিৰাপদ ডেফিনেটলি অসমত এতিয়া বাঢ়িব জনসংখ্যাৰ দিশৰ পৰা চাবলৈ গ'লে এতিয়া ধৰক যিসমূহ মেট্ৰপলিটান আছে মহানগৰী আছে সেইসমূহতকৈ দিল্লী হওক বম্বে হওক তাৰ তুলনাত অসমৰ জনবসতিও কিছু কম সেই দিশৰ পৰা যদি আমি চাবলৈ যাওঁ অসমত আমি কিমান নিৰাপদ আমাৰ একচুৱেলি কি যেতিয়া বোম্বেত বা দিল্লীত যেতিয়া ইনফেকশ্যন হৈছিলে তেতিয়া লকডাউন বা ৰেষ্ট্ৰিকশ্যন একো নাছিলে সেইটো মানে এটা ছাডেনলি এটা আউট ব্লাষ্ট হৈছিলে কেছৰ কিন্তু আমাৰ অসমত কি হৈছে যেতিয়া দিল্লীত বা বোম্বেত যেতিয়া কেছ বাঢ়ি আছিলে সেইটো সময়ত আমাৰ ৰেষ্ট্ৰিকশ্যন লগাই দিছে তো মই ভাবোঁ চামহাও অলপ অসমত যিটো হিচাপে কেছ বাঢ়িব লাগিছিল সেইটো বাঢ়া নাই আমি ভাবিছোঁ আমাৰ কেছ ইমান নাবাঢ়ে মই প্ৰিডিক্ট কৰিছোঁ পজিটিভিটি মাইট গ' আপ টু 15% আৰু এতিয়া অলমষ্ট এইটো এপিডেমিকৰ যদি টোটেলিটি মই চাওঁ বোম্বেৰ কথাটো মই চিন্তা কৰি চাওঁ ইট ইজ ৰাফলি 1.5 month to 2 monthৰ এপিডেমিক মই ডক্টৰ হেমাংগ বৈশ্যৰ ওচৰলৈ আহিছোঁ যে একেটাই প্ৰশ্ন আপোনাৰ দৃষ্টিভংগীৰে কি আমি কিমান ভয়াবহ হৈছে পৰিস্থিতি বিশেষকৈ অসমৰ ক্ষেত্ৰত ভাইৰেল ইনফেকশ্যন যিহেতু আমি আগতেও ষ্টুডিঅ'ত ডিছকাছ কৰিছোঁ এইটো ধৰক বম্বেৰ পৰা এতিয়া দিল্লী যোৱাবাৰো দেখিছিলোঁ যে তাতে আগতে পিকটো লয় তাৰপিছত লাহে লাহে গুৱাহাটীত আহে গুৱাহাটীৰ পৰা আকৌ ধৰক সৰু সৰু টাউনবিলাকত যায় এনে এতিয়াও গুৱাহাটীত আমাৰ পিকটো অহা নাই
আৰু যোনটো কৈছে পজিটিভিটি ৰেটটোত আমাৰ এতিয়া RT-PCR পজিটিভ অহাখিনি বা এণ্টিজেন পজিটিভ অহাখিনিৰ আমি এতিয়া ৰেট লৈ আছোঁ কিন্তু দেখা যায় যে বহুতখিনি পেচেণ্ট এতিয়াও টেষ্ট কৰা নাই বা ঘৰতে টেষ্ট কৰি তেওঁলোকৰ বস্তুখিনি আপলোড হোৱা নাই সেইকাৰণে আচলমতে পজিটিভিটি ৰেটটো বেছি কিন্তু ইনফেকশ্যনটোতো আমি ইমান সব বস্তুতে সিৰিয়াছলি ল'ব নালাগে আমি আচলতে ইনফেকশ্যনটো তিনিটা কেটেগৰীত ডিভাইড কৰিব লাগে এটা হ'ল মাইল্ড আপ টু মাইল্ড ডিজিজ এটা হ'ল মডাৰেট ডিজিজ আৰু আপ টু সিভিয়াৰ ডিজিজ এইখিনি বস্তু যদি আমি ৰাইজক যদি জনাব পাৰোঁ তেতিয়াহ'লে ৰাইজে কি সাৱধানতা ল'ব লাগে সেইখিনি তেওঁলোকে কৰিব এতিয়া মাইল্ড ডিজিজবিলাক আমি কওঁ যোনবিলাক এচিম্পটমেটিক বা প্ৰি চিম্পটমেটিক বা মাইল্ড ডিজিজ ফৰ্মত তেওঁলোকৰ অক্সিজেন চেচুৰেশ্যনটো মেইনটেইন হয় মডাৰেট ডিজিজত আপোনাৰ 90 পৰা 94 চেচুৰেশ্যনৰখিনি আমি মডাৰেট বুলি কওঁ এতিয়া যোনবিলাক মাইল্ড ডিজিজ তেওঁলোকক হোম আইচলেশ্যনত থাকিব পাৰিব কিন্তু প্ৰভাইডেড তেওঁলোকে অক্সিজেন চেচুৰেশ্যনটো চাই থাকে কিমানলৈকে অক্সিজেনটো যদি মানুহক বুজাবলৈ যাওঁ যে কিমানলৈকে অক্সিজেন কমিলে তেওঁৰ কাৰণে ভয়ৰ কথা হৈ পৰে সেইটোৱে মডাৰেটত গ'লে তেওঁ ডক্টৰৰ ওচৰত মানে কোভিড কেয়াৰ চেণ্টাৰত যাব লাগিব মডাৰেটটো হ'ল 90 to 94 90 পৰা 94লৈ মডাৰেট সেইকাৰণে আপ টু 95লৈ যদি আছে ঘৰতে থাকিব কিন্তু কোভিডটো এনেকুৱা নহয় যে আজি আপোনাৰ 95 আছে কালিও একে থাকিব সেইকাৰণে মনিটৰিংটো আপোনাৰ পালছ অক্সিমিটাৰ দি মনিটৰিং কৰিব লাগে আৰু এটা খুব সাধাৰণ এটা টেষ্ট আছে 6 মিনিট ৱাক টেষ্ট আপুনি সেই 6 মিনিট খোজকাঢ়াৰ আগতে অক্সিজেন চেচুৰেশ্যনটো চাব লাগে চাই পেলাই আপুনি যদি 95ৰ ওপৰত থাকে নৰ্মেল ৰুম টেম্পাৰেচাৰৰ আপুনি 6 মিনিট ৱাক কৰাৰ পিছত আপোনাৰ আকৌ অক্সিজেন চেচুৰেশ্যনটো চাব লাগে যদি সেইটো 95ৰ তলত যায় বা 3%ৰ তলত যদি চেচুৰেশ্যনটো ড্ৰপ কৰে সেইবিলাক প্ৰ'ন টু গো টু মডাৰেট অৰ সিভিয়াৰ ডিজিজ সেইবিলাকে ডক্টৰৰ ওচৰত যাব লাগিব আৰু যোনবিলাক সিভিয়াৰ ডিজিজ সেইবিলাক 90%ৰ তলৰ চেচুৰেশ্যন তেওঁলোকক ICU কেয়াৰ লাগে সেইকাৰণে আমি নাভাবোঁ যে চব পেচেণ্টে আহি পেলাই ICUত সোমাব লাগিব বা হস্পিটেলত সোমাব লাগিব আমি এতিয়া আমাৰ জেনেৰেল পপুলেশ্যনক এডুকেট কৰিব লাগে যে তেওঁলোকে পালছ অক্সিমিটাৰ দি কেনেকৈ চাব লাগে টেম্পাৰেচাৰটোৰ কাৰণে পেৰাচিটামল খাব লাগে ধৰক আমাৰ এতিয়া যোনটো ৰিচেণ্ট ষ্টাডিৰ মতে গম পোৱা গৈছে যে ইম্পৰ্টেণ্ট আমাৰ এটা হ'ল পালছ অক্সিমিটাৰ সেকেন্ডলি হ'ল অক্সিজেন যোনবিলাক পেচেণ্টৰ অক্সিজেন চেচুৰেশ্যন ড্ৰপ কৰে তেওঁলোকৰ অক্সিজেন লাগে আৰু মেইন ট্ৰিটমেণ্ট লাইন হ'ল এণ্টি ইনফ্লেমেটৰী ড্ৰাগছ যোনটো ষ্টেৰইড বুলি কওঁ আমি ডেক্সামিথাছন আৰু ধৰক এণ্টি প্লেটলেট যোনবিলাক আমাৰ হেপাৰিন বা লো মলিকুলাৰ ৱেট হেপাৰিন ৰেমডিচিভিৰ বা কনভালেচেণ্ট প্লাজমাৰ কোনো ৰোল নাই এইবিলাক অফ লেভেল ড্ৰাগছ এতিয়া প্ৰুফ কৰা গৈছে সেইকাৰণে আমি সেইবিলাকত জোৰ দিব নালাগে আমি পেচেণ্ট এডুকেশ্যন কৰিব লাগে যে চেচুৰেশ্যনটো চাব লাগে মাইল্ড মডাৰেট আৰু সিভিয়াৰটো যেতিয়া পেচেণ্ট বা পেচেণ্টৰ এটেণ্ডেণ্টে গম পাব তেতিয়াহ'লে আমি বেডবিলাক পাবৰ কাৰণে ডিষ্ট্ৰিবিউশ্যনটো ইজি হয় আৰু যোনবিলাক সিভিয়াৰলি এফেক্টেড তেওঁলোকে ICU কেয়াৰটো পাব সেইকাৰণে আমি সেইখিনিত জোৰ দিব লাগিব আমাৰ ভাইৰেল ইনফেকশ্যনটো এনেকুৱা চবতে হ'ব কিন্তু যোনবিলাক কনজেষ্টেড এৰিয়া তাতে অলপ বেছি হ'ব সেইকাৰণে গুৱাহাটীত ডেফিনেটলি বেলেগ এৰিয়াতকৈ অসমৰ বেছি হ'ব আমাৰ সাধাৰণ মানুহৰ মাজত এটা আলোচনা হৈ আছে যোৱাবাৰৰ যিটো কৰোনাৰ ঢৌ আহিছিলে সেই ঢৌতকৈ এইবাৰ ঢৌটো কিছু ভয়ংকৰ আৰু যোৱাবাৰ লক্ষণ আছিলে আমাৰ ধৰক কাহ হৈ থাকে বা ইতিমধ্যে তেখেতসকলৰ চৰ্দি লাগে বা এনেকুৱা ধৰণৰ কিছুমান লক্ষণ আছিলে যিবিলাক লক্ষণৰ জৰিয়তে বুজা গৈছিলে যে তেখেতৰ কোভিড হৈছে কিন্তু এইবাৰ কিন্তু সেই লক্ষণসমূহ দেখা পোৱা নাই নাই যোৱাবাৰৰ কিছুমান পেচেণ্ট আছিল যোনটোত RT-PCR পজিটিভ নাহে বা চিমটমছ নাথাকে সেইকাৰণে যেতিয়া কিছুমান পেচেণ্টৰ চিমটম থাকে কিন্তু RT-PCR নিগেটিভ আহে সেইকাৰণে যাৰ চিমটম থাকে তেওঁলোকক আমি RT-PCR নিগেটিভ হ'লেও আমি ট্ৰিটমেণ্টটো আমি কোভিড পজিটিভ বুলিয়ে দিব লাগিব যোনবিলাকৰ ধৰক চিমটম আগতে অকল ভাবা গৈছিল কাহ বা জ্বৰটোৱে এইটো যিহেতু ভাইৰেল ইনফেকশ্যন ট্ৰিগাৰ্ড বাই এণ্টিজেন সেইকাৰণে এণ্টিজেন ৰেছপন্স এটা হয় ইমিউন'লজিকেল এটা ৰিয়েকশ্যন এটা হয় ইনফ্লেমেটৰী চেঞ্জেছ কিছুমান হয় সেইকাৰণে গোটেই ছিষ্টেমটোতে এফেক্ট কৰিব পাৰে সেইকাৰণে এটা চিমটম লৈ আহিব বুলি আমি আশা কৰিব নালাগে সেইকাৰণে যদি আমি দেখোঁ যে লাং ইনভলভমেণ্ট হৈছে চেচুৰেশ্যন ডেফিনেটলি ড্ৰপ কৰিব বা ৰেছপিৰেশ্যনটো হাৰিড হ'ব 24 বা তাতকৈ ওপৰত গ'লে আমি মডাৰেট বুলি কওঁ 30ৰ ওপৰত হ'লে সিভিয়াৰ বুলি কওঁ এইখিনি বস্তু যদি আমি ঠিকমতে ৰাখোঁ তেতিয়াহ'লে ধৰক অকল যে RT-PCR কৰিব লাগিব সেইটো কথা নহয় চিমটমছ চাই পেলাই আমি ট্ৰিটমেণ্ট দিব লাগিব তে এইবাৰৰ চিমটমখিনি কেনেকুৱা ধৰক কি হ'লে ঘপককৈ ধৰক এজন মানুহৰ কেনেকুৱা উপসৰ্গ দেখা দিলে তেখেতে ষ্ট্ৰেছ কৰিবলৈ যাব এইটো আপোনাৰ যদি জ্বৰ আছে বা উইকনেছ আছে হা বা লুজ মোশ্যন হ'ব পাৰে টেষ্ট যাব পাৰে স্মেল যাব পাৰে হা পেচেণ্টৰ অলপ যদি হেৰি আছে
ডাউট আছে যে মোৰ কিবা এটা প্ৰব্লেম হৈছে বা তেওঁৰ এক্সপ'জাৰ হিষ্ট্ৰী আছে তেতিয়াহ'লে তেওঁ টেষ্টিঙত যাব পাৰে টেষ্টিঙতো এনেকুৱা কথা বেছি আৰ্লি যদি আপুনি RT-PCR বা এণ্টিজেন কৰে তেতিয়া নিগেটিভ আহিব পাৰে সেইকাৰণে ধৰক আকৌ আপুনি ৰিপিট কৰিব লাগিব পাৰে কিন্তু যদি চিমটম আছে নিগেটিভ থাকিলেও আমি পজিটিভ বুলি ট্ৰিট কৰিব লাগিব চিমটমৰ ওপৰত ডিপেণ্ড কৰে জ্বৰ আৰু মূৰৰ বিষটো এবাৰ চিমটম নেকি বাৰু জ্বৰ মূৰৰ বিষ কাহ এইকেইটা কমন চিমটম কিন্তু তাৰ লগতে আপোনাৰ লুজ মোশ্যন থাকিব পাৰে বা GI বেলেগ প্ৰব্লেম থাকিব পাৰে সেনেকুৱা ধৰণৰ চিমটম বহুতখিনি বেলেগ বেলেগ চিমটম লৈও পেচেণ্ট আহিব পাৰে সেইবিলাকৰ একো বেছি চিমটম নাথাকে যদিও তেওঁলোক স্প্ৰেডাৰ হিচাপে থাকে সেইকাৰণে তেওঁলোকে স্প্ৰেড কৰে তেওঁলোকক আমি সময়মতে ডিটেক্ট কৰিব পাৰিলে আইচলেট কৰিব পাৰে মই ডক্টৰ শিখা শৰ্মাৰ ওচৰলৈ আহিছোঁ তেখেত আমি কৈছোঁই যে আগতেও চিনাকি কৰি দিছিলোঁ যে ভাৰতীয় চিকিৎসা সন্থাৰ অসম যিটো চেপ্টাৰ আছে তাৰ তেখেত সম্পাদিকা যে শেহতীয়া আপোনালোকৰ ফালৰ পৰা কিবা নীতি নিৰ্দেশনা দিছে নেকি কিবা ষ্টেপ লৈছে নেকি নীতি নিৰ্দেশনা বুলি নহয় আমি আমাৰ ভাৰতীয় চিকিৎসা সন্থাৰ অসম শাখাই জনসাধাৰণক মানে আপোনাৰ এটা অনুৰোধ কৰিছে যাতে জনসাধাৰণে যিখিনি নিয়ম নীতি পালন কৰিব লাগে কোভিডৰ নিয়ম নীতি যিখিনি পালন কৰিব লাগে সেই নিয়ম নীতিখিনি সম্পূৰ্ণভাৱে পালন কৰে আৰু ভেকচিনৰ যিটো প্ৰচেছ আৰম্ভ হৈছে সেই ভেকচিনসমূহ সকলোৱে ল'বলৈ আগবাঢ়ি আহিব লাগে কাৰণ এতিয়া আমাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে কোভিডক প্ৰতিৰোধ কৰিবৰ কাৰণে ভেকচিনে একমাত্ৰ উপায় গতিকে জনসাধাৰণক যিমানেই ভেকচিন দিব পৰা যাব সিমানেই ইয়াৰ ৰেটটো কমি আহিব আৰু এটা কথা হ'ল যে মানে আপোনাৰ জনসাধাৰণ সজাগতা হোৱা তেওঁলোকে যিকোনো কাৰণতে ঘৰৰ পৰা যদি দৰকাৰ নহয় তেতিয়াহ'লে ঘৰৰ বাহিৰ ওলাব নালাগে আৰু প্ৰতিটো নিয়মখিনি মানি চলক আৰু ভেকচিনটো লওক মাস্ক চেনিটাইজাৰ আৰু ছ'চিয়েল ডিষ্টেন্সিং এই তিনিটা যিটো গোল্ডেন ৰুল বুলি কয় এই তিনিটা মানি চলাটো খুব দৰকাৰ এতিয়াও আপোনাৰ যদিও দেখা পায় আপুনি এতিয়া 2টা বজাৰ পিছত দোকান পোহাৰ বন্ধ কৰি দিছে এইটো খুব ভাল কাম কৰিছে আমি এইটো ছাপোৰ্ট কৰিছোঁ কাৰণ মেক্সিমাম আপোনাৰ যিটো স্প্ৰেড হয় এই বজাৰসমূহৰ পৰাই হয় কাৰণ আপুনি বজাৰসমূহলৈকে যাওক চাওক তাতে আপোনাৰ বহুত মানুহে মাস্ক নিপিন্ধে হাত চেনিটাইজ কৰাটো দূৰৰে কথা গতিকে আপোনাৰ এতিয়া যেতিয়া মানুহৰ সমাগমটো কমি যাব তেতিয়া অলপমান এই স্প্ৰেডটো অলপ কমি যাব গতিকে এইখিনি সকলোৱে মানি চলক আৰু প্ৰতিবাৰে কোৱা হৈছে কথাটো সকলোৱে এই কথাটো কৈছে গতিকে জনসাধাৰণে কোভিডৰ যিটো আপোনাৰ মানে যিটো ৰেট বা বঢ়াৰ ৰেটটো মানে অনুভৱ কৰক আৰু এই সজাগতাখিনি মানি চলক আৰু এটা কথা এইবাৰ যোৱাবাৰ দেখা গৈছিলে যে এটা 2 গজ দূৰী এইটো কথা কোৱা হৈছিলে এইবাৰ এনেকুৱা কিছুমান কথা ওলাইছে যে ইতিমধ্যে বতাহত আছে হয় বতাহত আছে যে অলপ দূৰত্বত থাকিলেও সেই বতাহৰ পৰা মানুহৰ সংক্ৰমিত হ'ব পাৰে এইটো সঁচা নিমিছা বা কেনেকুৱা হ'ব পাৰে কাৰণ আগৰবাৰ যেতিয়া হৈছিলে তেতিয়া আপুনি মন কৰিব পাৰে এখন ঘৰত যদি আপোনাৰ এজনৰ হৈছে বাকী দুজন বা তিনিজন কাৰোবাৰ নোহোৱাকৈ আছিলে কিন্তু এইবাৰ আমি যিটো দেখিছোঁ ঘৰত যদি কাৰোবাৰ এজনৰ হৈছে তেতিয়া বাকীবিলাকো ইনভলভ মানে এফেক্টেড হৈছে গতিকে এইটো আপোনাৰ সেইকাৰণে কৈছে যে এইটো এয়াৰবৰ্ন বুলি ভবা হৈছে এতিয়া ৰিচেণ্টলি গতিকে সেইকাৰণে বা যিটো দ্ৰুতগতিত বাঢ়িছে সেইটো এটা কাৰণ আৰু সেইকাৰণে আমি সজাগতাটো সেইকাৰণে বেছিকৈ মানিব লাগে হয় হয় মই ধন্যবাদ জনাইছোঁ পুনৰ আহিম আপোনালোকৰ ওচৰলৈ মই এতিয়া নগাঁৱলৈ যাব খুজিছোঁ ডক্টৰ অৰূপজ্যোতি মহন্ত আমাৰ লগত আছে মহন্ত ডাঙৰীয়া স্বাগতম জনাইছোঁ ডক্টৰ মহন্ত বিশেষকৈ এটা কথা সুধিব খুজিছোঁ নগাঁৱত কেনেকুৱা পৰিৱেশৰ পৰিস্থিতি কেনেকুৱা কোভিডৰ হয় গোটেই ভাৰতবৰ্ষ তথা অসমৰ লগতে আমাৰ নগাঁও জিলাতো যথেষ্ট কেছ বৃদ্ধি হৈছে আগৰ তুলনাত কাৰণ আমি ষ্টাৰ্টিঙতে এই বছৰৰ কথা কৈছোঁ যোৱাটো আমাৰ ধূৰ কথা নকওঁ এইবাৰ আমি পজিটিভিটি ৰেটটো আমি ষ্টাৰ্ট কৰিছিলোঁ 0.2, 0.3, 0.4 এনেকুৱাৰে মাৰ্চলৈকে তো এপ্ৰিল তাৰপিছত মে' অহাৰ লগে লগে আজি আমাৰ পজিটিভিটি ৰেট 8+, 8.6 কিন্তু ওভাৰঅল আমাৰ এতিয়া ধৰি লওক যদিও আমাৰ ইয়াত অসমত এতিয়া 10 হৈ গৈছে পজিটিভিটি ৰেট আমাৰ ক্ৰমান্বয়ে বাঢ়ি অহাৰ কাৰণে আমাৰ নগাঁৱতো এতিয়া আজিৰ ডেটত 8 কিন্তু ওভাৰঅল আমাৰ এতিয়াও 2.7 এটা আছে কাৰণ আমাৰ আৰম্ভণিতে আমাৰ পজিটিভিটি ৰেটটো বহুত কম আছিলে আৰু আজিৰ কথা কৈছোঁ মই আজি আমাৰ প্ৰায় 2460 মান আমাৰ ৰেট টেষ্ট কৰা হৈছিল লগত RT-PCR আছিলে সেই ৰেটৰ ভিতৰত আমাৰ 271 পজিটিভ আহিছে গতিকে কিন্তু আমাৰ মাত্ৰ 3জনহে আমাৰ হস্পিটেলাইজ কৰিবলৈ আছে বাকীসকল হোম কোৱাৰেণ্টাইনতে সকলো বিধি নিয়ম মানি পেলাই তেওঁলোক আছে গতিকে সাংঘাতিক চিৰিয়াছ কেছ নাথাকিলেও কিন্তু
আমি আশংকা কৰোঁ যে হয়তো নগাঁৱতো দ্ৰুতগতিত বাঢ়িব, কাৰণ ৰাইজৰ যিটো কনচিয়াছনেছ হ'বলৈ, ৰাইজৰ যিটো সচেতনতা, সেইটোৰ অভাৱ এতিয়াও দেখা যায়। এই থুতৰিৰ তলত মাস্কখন ৰাখা, ডিষ্টেঞ্চিংটো দূৰৰ কথা, বজাৰ খুলি দিয়াৰ লগে লগে 2টা বজাত সামৰিব লাগিব, ঘূৰা মৰা কৰে, মানুহ বেছি অধৈৰ্য হৈ যায় যে 2টা বজাৰ পিছত যেন আৰু অহাকাইলৈ নুখুলিবই, তেনেকুৱাকৈ মানুহে ভিৰ কৰিবলৈ লয়। গতিকে কথাটো আগবেলা বহুত বেছি ভিৰ বাঢ়ি যায়, যদিও পিছবেলা নাথাকে, আগবেলা আগৰ অৱস্থাতকৈ যিটো খোলা বাৰতকৈ বেছি ভিৰ হৈ পেলাই অধিক সংক্ৰমণৰ আশংকা বাঢ়ে, কাৰণ তেওঁলোকে সাধাৰণ এই নিয়ম যিখিনি বিধি, কোভিডৰ বিধি, এইটো বাৰে বাৰে মই নকওঁ, সেই কোভিডৰ সাধাৰণ বিধিখিনি নামানে। গতিকে ৰাইজে সচেতন হ'ব লাগিব, কোনটো ঢৌ, প্ৰথম ঢৌ, দ্বিতীয় ঢৌ, তৃতীয় ঢৌ, ডাবল মিউটেটেড, ট্ৰিপল মিউটেটেড, সেইবোৰ আমাৰ কথা নহয়। সেইবোৰ চাইণ্টিষ্টে চাব, চাইণ্টিফিক ৰিপৰ্ট দিব। আমি কথা হ'ল আমি কেনেকৈ সাৱধানে থাকিব লাগিব, কাৰণ আমাৰ দ্বিতীয় তৃতীয় ঢৌৰ কথা নহয়, আমাৰ ডাবল মিউটেটেড, ট্ৰিপল মিউটেটেড লৈ পেলাই শংকিত হ'ব নালাগে। কিন্তু আমাৰ সাধাৰণ একেবাৰে সাধাৰণ কেইটামান উপায় দি থৈছে যে তুমি ৰাইজৰ মাজলৈ নাযাবা, প্ৰয়োজন নহ'লে ওলাই নাযাবা, ভিৰ নকৰিবা, হাতখন ধুবা বা চেনিটাইজ কৰিবা, মাস্কখন ভালকৈ পিন্ধিবা, মাস্কখন মেইনলি মাস্কখন পাৰিলে ডাবল মাস্ক এতিয়া পিন্ধিব লাগে। সেই মাস্কখন পিন্ধি থাকিলে যদি বেমাৰ নোহোৱাকৈ থাকিব পাৰোঁ, তাতকৈনো আৰু কি লাগে। আমি বাকীখিনি বেছি ভয়াৱহতা, বেছি শংকিত হৈ পেলাই আমি নিজকে ত্ৰাসিত কৰি এটা আতংকৰ সৃষ্টি কৰাতকৈ আমি চিম্পলি নীতি নিয়মখিনি মানিবলৈ ৰাইজক কৰজোৰে অনুৰোধ কৰিছোঁ, আপোনালোকে সেইখিনি মানক। বাকীখিনি ডেফিনেটলি কমি যাব, এদিনটো ভাল দিন আহিবই, আমি আশাবাদী হ'ব লাগিব। ধন্যবাদ জনাইছোঁ ডক্টৰ মহন্ত। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ, কিন্তু এইখিনিতে ল'ব লগা হৈছে খন্তেক বিৰতিৰ পিছত আমাৰ বহু কথা আছে, বহু দিশৰ পৰা আজি এই বিষয়টোৰ সম্পৰ্কত আলোচনা কৰিম। আপোনালোকে চাই থাকক, কাৰণ নজনা কথা বহু কথাও আপোনালোকে ইয়াৰ পৰা গম পাব, কাৰণ বিশেষজ্ঞ চিকিৎসকসকলে এই কথাসমূহ কৈছে। আৰু ইতিমধ্যে এটা কথা মই বাৰে বাৰে কৈ আছোঁ, সামাজিক মাধ্যমত এনে বহু কথা ওলাই আছে যিবোৰৰ হয়তো কোনো সত্যতা নাই, সেইবোৰৰ ওপৰত আপোনালোকে সদায় চকু মুদি বিশ্বাস নকৰিব। এটা বিৰতিৰ পিছত পুনৰ আহিম সবিশেষলৈ। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ। মই এতিয়া যাব খুজিছোঁ নলবাৰীলৈ, য'ত উপস্থিত আছে ডক্টৰ জয়ন্ত দাস। ডক্টৰ জয়ন্ত দাস, আপোনাৰ ওচৰলৈ আহিছিল। নলবাৰীত কেনেকুৱা ক'ভিডৰ সংখ্যা ইতিমধ্যে বাঢ়িছেনে? এতিয়া কেনেকুৱা স্থিতি, অৱস্থাটো কেনেকুৱা তাৰ? ডক্টৰ জয়ন্ত দাস, আপুনি শুনিছেনে মোৰ কথা? হয় হয়, শুনিছোঁ। হয়, নলবাৰীত কেনেকুৱা? শুনা পাইছোঁ। হয়, নলবাৰীত বুলি ক'ব লাগিলে একচুৱেলি এতিয়া পৰিস্থিতিটো অলপ পৰিস্থিতিটো বেয়াৰ ফালে গৈ আছে। হেল্ল'? হয়, মই শুনি আছোঁ, আপুনি কৈ যাওক। হেল্ল'? হয়, মই শুনি আছোঁ ডক্টৰ দাস, মই শুনি আছোঁ, আপুনি কৈ যাওক। মানে হয় হয়, এতিয়া মানে কেছেছ বাঢ়ি গৈ আছে ইয়াতে। প্ৰথম অৱস্থাত যেনেকুৱা আছিল, এতিয়া মইতো প্ৰাইভেট হস্পিটেলত কাম কৰোঁ, ইয়াতে আমি পজিটিভ কেছেছ বহুত আহি আছে এতিয়া। আমাৰ স্পেচিয়েলি অবষ্টেটিক কেছেছবিলাক যিবিলাক উইথ প্ৰেগনেঞ্চি আছে, কেছেছ আহি আছে। আৰু বিশেষকৈ চিভিল হস্পিটেলতো আমি দেখিছোঁ কেছ লোড বহুত বেছি হৈছে। ইভেন চিভিয়াৰ কেছেছৰ সংখ্যাও বহুত বেছি হৈছে। তাতকৈও ইম্পৰ্টেণ্ট কথা, যিবিলাক মানুহৰ চিমটমছ আছে সিহঁতে এতিয়াও টেষ্ট কৰিবৰ কাৰণে হেজিটেণ্ট হয়, ইমান ক'লেও টেষ্ট নকৰে সিহঁতে। চ' আউট অফ 5 চাগে এটাহে টেষ্ট কৰিছে, বাকী 4টা এতিয়াও টেষ্ট কৰাই নাই। গতিকে ইয়াতে কেছ লোড মই ভাবোঁ আৰু বহুত বাঢ়িব নলবাৰীত। এতিয়া চিভিল হস্পিটেলত যিটো ক'ভিড চেণ্টাৰ আছে, অলৰেডি তাত বেড নায়েই, বেড একদম ফুল হৈ গৈছে, ইন ফুল কেপাচিটি হৈ আছে। আৰু মষ্ট অফ দি টাইম চিভিয়াৰ কেছেছৰ সংখ্যাও এতিয়া বাঢ়ি গৈ আছে, যিবিলাকক অক্সিজেন দৰকাৰ হৈছে। মই অলপ আগতে চিভিল হস্পিটেলৰ আমাৰ ফ্ৰেণ্ড এজনৰ কথা পাতিছিলোঁ। এজনী পেচেণ্ট আহিছে, চি হেজ গট চেচুৰেশ্যন অফ এৰাউণ্ড 35%। তাৰমানে মানুহৰ মাজত এৱেৰনেছো কম আছে যে চেচুৰেশ্যন লেভেল কিমানলৈকে ঘৰত থাকিব লাগে, তাৰপিছত কেতিয়া ডক্টৰৰ তাত আহিব লাগে। সেইখিনি এৱেৰনেছো এতিয়ালৈকে নাই, যে 95ৰ তলত আহিলে আমি এৱেৰ হৈ যাওঁ, 90লৈকে অহাৰ লগে লগে ডক্টৰৰ তাত যাওঁ, সেইখিনি এৱেৰনেছ এতিয়ালৈকে নাই। মানুহে হোম আইচলেশ্যন হৈ আছে, চিমটমছ আছে, ডক্টৰৰ ওচৰত অহা নাই, টেষ্ট কৰা নাই, এজনৰ পৰা আনজনলৈকে দিছে। এনেকুৱা কেছ মই জানাত বহুত হৈ আছে। চ' এইখিনি এৱেৰনেছ কেনেকৈ অনা যায় সেইটো বহুত ডাঙৰ কথা হৈছে। আৰু মানে চাইলেণ্ট কেছেছ আৰ মোৰ দেন দ্য
ৰিভিল কেছেছ ইট ইজ টিপ অফ দি আইচবাৰ্গ মই ভাবোঁ নলবাৰীটো এতিয়া তেনেকুৱা এটা চিটুৱেশ্যন হৈ আছে টেষ্ট নকৰাটোতো বৰ ডাঙৰ কথা হৈছে বিপদজনক কথা হৈছে টেষ্ট ক'ভিড টেষ্ট কৰাবৰ বাবে মানুহৰ এই অনীহাটো কিয় ভয় খাইছে মানুহখিনিয়ে মানুহে ভাবে একচুৱেলি মানুহে এইটো ভাবে যে টেষ্ট কৰিলে লগে লগে ইহঁতে এনেকুৱা এটা জেগাত লৈ যাব য'ত কোনো বস্তু এচেচিবল নহয় আনকি ফেমিলি মেম্বাৰ্ছক লগ নাপাব আৰু এইটো এটা মাছ এটা ৰিউমাৰ স্প্ৰেড হৈছে যে তাত গ'লে একো ট্ৰিটমেণ্ট নাপায় তাত গ'লে নেগলিজেঞ্চ হয় এইটো এটা মই যিখিনি মানুহৰ লগত কথা পাতিছোঁ মই সুধিছোঁ যে তোমালোকে কিয় ভয় খাইছা কিয় টেষ্ট নকৰা তেতিয়া কয় যে আমাক লৈ যাব আমাক লৈ গৈ এনেকুৱা চেণ্টাৰত থৈ দিব য'ত আমি ঘৰৰ মানুহক লগ নাপাম একো খাব নোৱাৰিম একো খাব নাপাম তো এইখিনি এৱেৰনেছ মানুহৰ তাত আহিব লাগিব যে একচুৱেলি হস্পিটেলত গ'লে যে সিহঁতৰ কাৰণে ভাল সেইখিনি কথা সিহঁতক একচুৱেলি বুজাব পাৰিব লাগিব আমি তেতিয়াহে চাগে টেষ্টখিনি কৰিব কাৰণ মই কৈছোঁ ন 5 জনৰ ভিতৰত এজনেহে টেষ্ট কৰিছে 4 জনে এতিয়ালৈকেও কৰা নাই গতিকে কেছ লোড বহুত আছে মই ভাবোঁ ভিতৰে আৰু এজনে এতিয়াতো এনেকুৱা যে একচুৱেলি এইবাৰৰ ক্ষেত্ৰত মই ভাবোঁ কেছ এইবাৰ এই কাৰণে বেছি বাঢ়িছে বিকজ এইবাৰ মানুহে বেছি কেজুৱেল হৈছে লাষ্ট টাইম যেতিয়া 23rd 24th মাৰ্চৰ পৰা যেতিয়া লকডাউন দিছিল মানুহবিলাক ঘৰত সোমাই গৈছিল তেতিয়া ইনফেকশ্যন হ'বৰ কাৰণে মানুহে এজনৰ পৰা আনজনক লগ পোৱা নাছিল এইবাৰ কোনো ধৰণৰ লকডাউন নাই মানুহৰ কেজুৱেলি লৈছে বস্তুটো কিছুমানেতো ক'ব যে কৰোণা নাই অলপ আগতে এজনে ফোন কৰিছিল মোক কৈছে ক'ত কৰোণা আছে মই কৈছোঁ ঠিক আছে কৰোণা নাই যেতিয়া ICUত গৈ পাবি তেতিয়া চাগে কৰোণা ক'ত আছে গম পাই যাবি গতিকে মানুহৰ এইটো এটা ধাৰণা হৈছে যে কৰোণা ক'ত আছে তেনেকুৱা এছাম মানুহ আছে যে টেষ্ট কৰিলে মোক ক'ৰবাত লৈ যাব মই ফেমিলি মেম্বাৰ্ছক লগ নাপাম আৰু এছাম মানুহ আছে যে কৰোণা হ'লে কি হ'ব একো নহয় এইটো নিজে ভাল হৈ যাব গতিকে আমি এইটো কেয়াৰ কৰিব লগা একো নাই বাট ইমান দুখ লগা কথা যে নলবাৰীৰ দৰে জেগাত আমাৰ বেটছমেট এজন ইমান হেল্ডি যোৱাকালি নে পৰহি ঢুকাই থাকিল হি ৱাজ ছ' হেল্ডি মানে ইমান হেল্ডি ল'ৰা এজন আৰু শুনিছোঁ মই দেখা নাই আৰু আমাৰ ওচৰৰে আৰু এজন ল'ৰা ঢুকাইছে চ' এইটো বিকজ এৱেৰনেছ নাই এটা কথাৰ কাৰণে এৱেৰনেছ এটা আনিব লাগিব যে হোৱাট ইজ মাইল্ড মডাৰেট এণ্ড চিভিয়াৰ কোনটো কিমান দেৰিলৈকে ঘৰত থাকিব তাৰপিছত কেতিয়া হস্পিটেলত যাব কেতিয়া ষ্টেৰইডছ ল'ব কেতিয়া ব্লাড থিনাৰ ল'ব এইখিনি বস্তু কিন্তু একেবাৰে মানুহক জনোৱা উচিত মানুহে এতিয়াও গম পোৱা নাই যে 95ৰ তলত আহিলে 90লৈকে থাকিলে যে হস্পিটেলত যাব লাগে ঘৰত যে থাকিব নালাগে মষ্ট অফ দি টাইম এইটো হৈ আছে যে 70% চেচুৰেশ্যন 60% চেচুৰেশ্যনত গৈ পাইছে যেতিয়া হুইচ ইজ অলৰেডি টু লেট ইৰিভাৰ্চিবল ষ্টেজ এটাত গুচি গৈছে তেতিয়া ভেণ্টিলেটৰত থ'লেও একো কাম কৰা নাই তেতিয়া ব্লাড থিনাৰ দিও একো কাম হোৱা নাই চ' এনেকুৱা ষ্টেজত যাতে গৈ নাপায় সেইখিনি এতিয়া আমি কেনেকৈ প্ৰিভেণ্ট কৰোঁ সেইটোৱে আচলতে আমাৰ কাৰণে ডাঙৰ কথা হৈ পৰিছে ধন্যবাদ ডক্টৰ দাস এইটো অতি গুৰুত্বপূৰ্ণ দুটা কথা ক'লে যিটো আমি ৰাইজসকলক আমি জনাব খুজিছোঁ এইটো কথা যে এইদৰে টেষ্টৰ কাৰণে আপোনালোকে ভয় নকৰিব নিজৰ লগতে নিজৰ জীৱনৰ লগতে আনৰ জীৱন ৰক্ষা কৰক কাৰণ এই যিটো ভুল ধাৰণা ডক্টৰ দাসে যিটো কথা ক'লে যে টেষ্ট কৰালে ক'ৰবাত লৈ যাব পৰিয়ালৰ পৰা দূৰত থাকিব এই কথাখিনিৰ কাৰণে আপুনি নিজৰ বিপদ কিয় মাতি আনিছে সেইসকল লোকক ক'ব খুজিছোঁ যিসকলে টেষ্ট কৰোৱা নাই নিজৰ উপসৰ্গ পোৱাৰ পিছতো যে নিজৰ লগতে আনৰ জীৱনৰ প্ৰতি বিপদ নানিব টেষ্ট কৰাওক চিকিৎসা আছে চিকিৎসা কৰাওক এইদৰে বিপদ মাতি আনিব আৰু দ্বিতীয় কথা একাংশ এতিয়াও ভাবি আছে তেখেতে কৈছে যে কৰোণা ক'ত আছে ঠিক এনেকুৱা কিছুমান ধাৰণাই কিন্তু সামগ্ৰিকভাৱে গোটেই এক বিপদক মাতি আনিছে নিজৰ বাবেও মাতিছে আনৰ বাবেও মাতিছে সেয়েহে এনে ধাৰণাবিলাকৰ পৰা ওলাই আহক এয়া আমি সেইকাৰণে কোৱা নাই বিশেষকৈ চিকিৎসকসকলে কৈছে পুনৰ লৈছোঁ খন্তেক বিৰতিৰ পিছত আমি ঘূৰি আহিম এই আলোচনাৰ মাজলৈ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া ডক্টৰ গণেশ দাসৰ ওচৰলৈ আহিছোঁ ডক্টৰ দাস এটা কথা শুনা গৈছে যে বহুতে কিন্তু কিছুমান ভুল ধাৰণাৰ বশৱৰ্তী হৈ আছে বহুতে এইটো যিটো কৰোণাৰ যিটো টেষ্ট সেই টেষ্টটো বহুতে এতিয়া বজাৰত তেনেকুৱা কিট কিনিবলৈ পোৱা গৈছে সেইবোৰ কিনি ঘৰতে কিন্তু টেষ্ট কৰিছে আৰু কৰি নিজে ডক্টৰ এজন হৈ পৰিছে আৰু নিজে তাৰ ট্ৰিটমেণ্ট লৈছে সেই এনেকুৱা কিবা আপুনি শুনিছে নেকি এইটো মানে ৰিচেণ্টলি ষ্টাৰ্ট হৈছে গুৱাহাটীত যিবিলাক মানে হাফ হাৰ্টেড ডক্টৰ মানে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ কওক বা অলপ হস্পিটেলত কাম কৰা টেকনিচিয়ান সিহঁতে কি কৰিছে কিটবিলাক আজিকালি এভেইলেবল অল দ্য প্ৰাইভেট লেবৰেটৰীত এভেইলেবল ঘৰতে আনি কিনে টেষ্টটো কৰে ইট ইজ ভেৰি ইজি টু ডু দ্য টেষ্ট ৰিপিট এণ্টিজেন টেষ্টটো নট চ' ডিফিকাল্ট টেষ্ট অলপ আপোনাকো শিকাই দিলে আপুনিও পাৰিব কিন্তু কথাটো এণ্ড অফ দ্য ডে দেট ইজ নট ইম্পৰ্টেণ্ট ৱেদাৰ ইজ পজিটিভ অৰ নিগেটিভ ইট ইজ পজিটিভ দেন
কেনেকুৱা মনিটৰ কৰিব লাগিব তাৰ হস্পিটেলত এডমিশ্যন হ'ব লাগিব নে নালাগিব সেইটো প্ৰপাৰ মেথডত যাব লাগে একচুৱেলি কাৰণ নিজেই পজিটিভ হৈ গৈছে নিজেই আপুনি ট্ৰিটমেণ্ট কৰি আছে যেতিয়া বস্তুটো ছিৰিয়াছ এটা পজিশ্যনত গুচি যাব তেতিয়াহে প্ৰব্লেম ষ্টাৰ্ট হয় আপোনালোকে বিভিন্ন পেচেণ্টক লগ পাই আছে এনেকুৱা ধৰণৰ ক্ষেত্ৰত আৰু কেনেকুৱা ধৰণৰ ভুল কৰি আছে মানুহবিলাকে যিটো কৰা অনুচিত আচলতে যেনেকুৱা এইটো এটা নিজে টেষ্ট কৰি আছে আৰু নিজে বস্তুটো লুকাই ৰাখিছে ফাৰ্ষ্ট অফ অল কি হৈছে নিজে পজিটিভ হৈ চাপ'জ এটা ফ্লেটত আছে সিহঁতে পজিটিভ থকাৰ পিছতো এচিমটমেটিক নিজকে চাপ'জ এবাৰ জ্বৰ আহিছে টেষ্ট কৰিছে পজিটিভ হৈছে এণ্ড হি বিকাম এচিমটমেটিক তো সি কি কৰিছে বাহিৰত ওলাই ফুৰিছে সি নিজকে কেয়াৰ লোৱা নাই এটলিষ্ট যদি হোম আইচলেশ্যন হয় এটলিষ্ট মিনিমাম 14 days থাকাটো ৰুমৰ ভিতৰত সোমাই থকাটো আইচলেট কৰি থকাটো বহুত ইম্পৰ্টেণ্ট বিকজ বাই দিছ টাইম এটলিষ্ট 7 days সি স্প্ৰেড কৰিব কিন্তু সেইটো কেয়াৰ তেখেতে সি লোৱা নাই নিজক পজিটিভ বুলি নিজকে ডিক্লেয়াৰ নকৰে বাট নিজে জানে সি পজিটিভ হয় বাট সি বজাৰত গৈছে বজাৰো কৰি আছে মই তেনেকুৱা মানুহ চাইছোঁ পজিটিভ হয় হি ইজ ডুইং অল দ্য নৰ্মেল ৱৰ্ক চ' দিছ ইজ দ্য আনাদাৰ মেজৰ প্ৰব্লেম হোম আইচলেশ্যনটো কিমান নিৰাপদ আচলতে নহয় ইনিচিয়েল আমাৰ যে ফাৰ্ষ্ট টাইম যেতিয়া ক'ভিড হৈছিলে তেতিয়া আমাৰ হোম আইচলেশ্যনটো মানে গভৰ্ণমেণ্টে দিয়া নাছিলে এতিয়া দিল্লী বোম্বেত কি হৈছিলে বেড ক্ৰাইচিছ হৈ গৈছিল ক'ভিড কেয়াৰ চেণ্টাৰত বেড নাই এভেইলেবিলিটি নাই চ' যিহেতু বেডৰ অভাৱ তেতিয়া হোম আইচলেশ্যনটো এটা দিয়া হৈছিল দ'জ আৰ এচিমটমেটিক আৰু মাইল্ড কেছেছ এতিয়া অসমত এট দিছ ষ্টেজ বেডৰ ক্ৰাইচিছ হোৱা নাই যেতিয়া ক্ৰাইচিছ হ'ব তেতিয়া দেখা যাব বাট আজিৰ দিনতো বেষ্ট ক্ৰাইচিছ হোৱা নাই যেতিয়া ক্ৰাইচিছ হোৱা নাই দেৰ লট অফ বেড ইন লাইং ইন ভেকেণ্ট ইন ক'ভিড কেয়াৰ চেণ্টাৰ ত' অল পেচেণ্ট শুড বি এডমিটেড আচ্ছা এডমিট হ'ব লাগে দুটা কাৰণত মই কৈ আছোঁ এটাটো হ'ল এডমিট হোৱাৰ লগে লগে সি মনিটৰিংটো ভাল হ'ব ছেকেণ্ড হ'ল মনিটৰিং ভাল হ'ব ছেকেণ্ড হ'ল সি স্প্ৰেড কৰিব বেলেগত যে স্প্ৰেড কৰে মই অলপ আগতে যিটো ক'লোঁ মানে সি ঘৰতে নাথাকে যিহেতু এচিমটমেটিক সি ইফালে ফুৰি থাকে চ' সেইটো এটা প্ৰিভেণ্ট কৰিব পাৰি দুটা ৰিজনত আদাৰৱাইজতো সি যিটো ক্ৰাইটেৰিয়া আছে হোম আইচলেশ্যনৰ কাৰণে ছেপাৰেট ৰুম ছেপাৰেট বাথৰুম আৰু মনিটৰিং মানে ঘৰত পালছ অক্সিমেট্ৰি থকাটো খুব দৰকাৰ সেইটো যদি ফেচিলিটি থাকে তো দেৰ ইজ এ পচিবিলিটি অফ হোম আইচলেশ্যন ডক্টৰ বৈশ্যই কি কয় হোম আইচলেশ্যনৰ ক্ষেত্ৰত হোম আইচলেশ্যন এইটো মই যোৱাবাৰো আমি IMA ফালৰ পৰা কৈছিলোঁ হোম আইচলেশ্যনটো লাগে কিয় লাগে যে আমাৰ অসমত মেন পাৱাৰ কিমান আছে হস্পিটেল বনালে নহ'ব তাতে ডক্টৰ লাগিব হেল্থ কেয়াৰ ৱাৰ্কাৰ লাগিব এতিয়া আমি যোনবিলাক চিলেক্টেড কেছ যোনবিলাক হোম আইচলেশ্যনৰ ক্ৰাইটেৰিয়া ফুলফিল কৰে যোনে পালছ অক্সিমিটাৰ দি চাই থাকে তেওঁলোকেও যদি আহি পেলাই হস্পিটেলৰ বেড এখন অকুপাই কৰে তেতিয়াহ'লে আমাৰ যোনখিনি ডক্টৰ বা হস্পিটেলৰ যোনখিনি হেল্থ কেয়াৰ ৱাৰ্কাৰ তেওঁলোক আপোনাৰ ছাৰ্ভিচ যোনটো দিব লাগিব যেতিয়া আমাক ডক্টৰ লগা হ'ব তেতিয়া নাপায় কাৰণ আমাৰ যোনবিলাক ডক্টৰ বা হেল্থ কেয়াৰ ৱাৰ্কাৰ তেওঁলোকৰো মানুহ তেওঁলোককো আপুনি যিমানখিনি লোড দিব লাগে সিমানখিনিহে দিব লাগিব আপুনি এতিয়া যোনজন মানুহে ফুলফিল কৰে ক্ৰাইটেৰিয়া তেওঁ যদি নিজে তেওঁৰ পালছ অক্সিমিটাৰ দি চাব পাৰে তেওঁৰ যেতিয়া 95ৰ তলত আহিব তেতিয়া তেওঁ ক'ভিড কেয়াৰ চেণ্টাৰলৈ আহিব আৰু যদি 90ৰ তলত আহে তেতিয়া ক'ভিড কেয়াৰ চেণ্টাৰে তেওঁক হস্পিটেললৈ পঠাব যেন তাতে তেওঁ ICU কেয়াৰটো পায় সেইকাৰণে আমি আমাৰ যোনটো ৰিচোৰ্চ আছে সেইটো নালাগাকৈ বাৰ্ণ আউট কৰিব নালাগে কাৰণ বেয়া দিন আৰু আহি আছে আজি এতিয়া আমাৰ ইণ্ডিয়াৰ যোনটো অৱস্থা হৈছে এতিয়া লাষ্ট 14 মাহত ডক্টৰবিলাকে এতিয়াও কাম কৰি আছে এইটো এটা ডাঙৰ এটা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ফেইলাৰ বা কলাপছ বুলি ক'ম যোনটোৰ কাৰণে আজি এইটো চিটুৱেশ্যন হৈছে চবেই জানে কিন্তু লাষ্ট এক বছৰত আমাৰ এডমিনিষ্ট্ৰেটিভ হেৰিবিলাকে কি কৰিলে সেইটোৰ কাৰণে যোনটো অৱস্থা আজি হৈছে আমি পলিটিচিয়ানবিলাককো ক'ম যে তেওঁলোকৰো ভুল হৈছে ইলেকশ্যনৰ নামত তেওঁলোকে ক'ভিড নাই বুলি ক'লে কিন্তু ডক্টৰখিনিতো লাষ্ট 14 মাহৰ পৰা তেওঁলোকে ছাৰ্ভিচ দি আছে হেল্থ কেয়াৰ প্ৰভাইডাৰে ছাৰ্ভিচ দি আছে সেইকাৰণে যেতিয়া আমাক বেছি বেড লগা হ'ব যেতিয়া বেছি ছাৰ্ভিচ লাগিব এতিয়াই যদি আপোনালোকে নালাগা পেচেণ্টবিলাকো আনি ভৰাই দিয়ে তেতিয়াহ'লে আমি যেতিয়া লগা হয় তেতিয়া ডক্টৰে নাপাব আমাৰ হেল্থ কেয়াৰ ছিষ্টেমটোও কলাপছ কৰাৰ চান্স থাকিব এতিয়াই এটা ফেটিক হৈ গৈছে ডক্টৰবিলাকে মেণ্টেল এজ ৱেল এজ ফিজিকেল এটা ট্ৰমাত গৈছেই আৰু সেইটো এতিয়া প্ৰিভেণ্ট কৰাৰ কাৰণে অকল ডক্টৰে নহয় চবেই কাম কৰিব লাগিব হস্পিটেলত কাম কৰিব লাগিব এডমিনিষ্ট্ৰেটিভৰ মানুহখিনিও ঠিকমতে বস্তুখিনি কৰিব লাগিব ইনক্লুডিং পলিটিচিয়ান শুড ন' দেয়াৰ ৰেছপনচিবিলিটি যদি আমাৰ ইউনিয়ন হেল্থ মিনিষ্টাৰে ৰামদেৱৰ লগত উঠি পেলাই কয় ক'ভিড নাইকিয়া হৈ গ'ল আপোনাৰ ক'ভিনিল খাক আপোনালোক চব ঠিক হৈ যাব আজি ক'ত গ'ল আয়ুৰ্বেদিকৰ ৰামদেৱৰ কি হ'ল ট্ৰিটমেণ্টটোতো এতিয়া চবেই পাব লাগিছিল আমাৰ মৰ্টেলিটিয়ে হ'ব নালাগিছিল আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে ক'লে মাস্ক পিন্ধিব নালাগে যেতিয়া মাস্ক পিন্ধিব লাগে মই কৈ দিম কি হ'ল এতিয়াতো মাস্ক পিন্ধিব দিছে তেওঁ কেইদিনমান আগলৈ নিজে নিপিন্ধিছিল এইবিলাক মানুহবিলাকক মিছগাইড কৰি আছে আমি ভাবোঁ যে
আমি মানুহবিলাকক এৱেৰ কৰিব লাগে মাইল্ড মডাৰেট চিভিয়াৰ তাৰ উপৰি আমি পালছ অক্সিমিটাৰ দি কেনেকৈ চাব লাগে কোনটো সময়ত ডক্টৰৰ তাতে যাব লাগে যেন অনথা তেওঁলোকে হস্পিটেল বেডবিলাক অকুপাই নকৰে কিন্তু যোনজন পেচেণ্টে তেওঁলোকক ট্ৰিটমেণ্ট লাগে বা হস্পিটেল বেড লাগে তেওঁলোকক এৱেৰ কৰাৰ দায়িত্বটো গভৰ্ণমেণ্টৰ আছিল তেওঁলোকে নকৰিলে নকৰাৰ কাৰণে আজি এইটো চিটুৱেশ্যন হৈছে মানে এই গোটেই সামগ্ৰিক ক্ষেত্ৰত চৰকাৰৰ এটা ভুল আছিল বুলি আপোনালোকে ভাবে নাই তেওঁলোকৰ এটা লেপছ আছে তেওঁলোকে ঢিলাই দিলে আজি অক্সিজেন নাই কিয় হ'ব লগা হ'ল তেওঁলোকে হাতত 1 বছৰ সময় পালে গোটেই মই ইণ্ডিয়াৰ কথা কৈছোঁ কিয় এইটো অৱস্থা হ'ল এডমিনিষ্ট্ৰেটিভ ফেইলাৰ দিছ ইজ নট আ হেল্থ ফেইলাৰ আমাৰ ডক্টৰে যোনখিনি ৰিচোৰ্চ আছে সেইখিনিতে কাম কৰি আছে কিন্তু এডমিনিষ্ট্ৰেটিভ ফেইলাৰৰ কাৰণে এতিয়া গোটেই ইণ্ডিয়াত অক্সিজেন নাই এতিয়া থাৰ্ড ৱেভৰ কাৰণে অক্সিজেনৰ কথা কৈছে আপুনি যদি এতিয়াৰ পৰা চিন্তা নকৰে আপুনি ষ্টেৰইডো নাপাব পাৰে বা সেইটো আপোনাৰ ব্লেকত বিক্ৰী হ'ব পাৰে হয় যিটো দিল্লীত যিটো পৰিৱেশৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব পাৰে বুলি ভাবে মই আকৌ আহিম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই ডক্টৰ শিখা শৰ্মাৰ ওচৰলৈ আহিছোঁ মই আপোনাক সুধিব খুজিছোঁ কাৰণ এই কোভিডৰ বিৰুদ্ধে যুঁজখনত আপোনালোকেই সন্মুখৰ পৰা কোভিড যোদ্ধা হিচাপে আপোনালোকে যুঁজ কৰিছে সকলো চিকিৎসক স্বাস্থ্যকৰ্মী সকলোৱে এটা কথা হৈছে এই যিটো যোৱাবাৰো আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট কষ্টৰ PPE কিট পিন্ধি জুন জুলাই মাহত যথেষ্ট কষ্ট কৰিছে ই গোটেই সামগ্ৰিকভাৱে চিকিৎসকসকলৰ মানসিক জগতত বা শাৰীৰিকভাৱে যথেষ্ট প্ৰভাৱ পেলাইছে এইটো কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে হয় আপোনাৰ কোভিডৰ বাহিৰৰ এখন ছবি আৰু ভিতৰৰ মানে কোভিড আক্ৰান্ত লোকক লৈ পেলাই ৰোগীক লৈ পেলাই ডক্টৰসকলৰ এখন ছবি আৰু বাহিৰত আপোনাৰ জনসমাগমৰ ছবি এই দুখন যদি ছবি চাই ভিতৰৰ ছবিখন কোনেও দেখা নাপায় ভিতৰত কি হৈ আছে ডক্টৰসকলে চিকিৎসকসকলে অনবৰতে মানে ৰোগীৰ লগত কিমান কষ্ট কৰি কাম কৰি আছে সেই ছবিখন কোনেও দেখা নাপায় সেইটো ভুক্তভোগীহে গম পায় তেনেকৈ আপোনাৰ ডক্টৰসকলে যেতিয়া অনবৰতে যেতিয়া দেখা পাই থাকে তেওঁলোকে চকুৰ আগত মৃত্যু দেখা পাই থাকে এজন ৰোগী আহিব একে মুৰমুহুৰ অৱস্থাত আহিব তাৰপিছত তেওঁক চিকিৎসা প্ৰদান কৰিবলৈ গৈ পেলাইও তেওঁলোকে নোৱাৰে মানে এনেকুৱা অৱস্থাত লৈ আহিব তাৰপিছত যেতিয়া এনেকুৱা ধৰণৰ সদায় যেতিয়া এটা ধৰণৰ ৰোগীক তেনেকুৱা ধৰণৰ ৰোগী চাই থাকে তেওঁলোকৰ মেণ্টেল এনজাইটিটো বাঢ়ি যায় আৰু তেনেকুৱা অৱস্থা হৈছে এতিয়া ৰিচেণ্টলি আপোনাৰ নতুন দিল্লীত তেনেকুৱা এটা ঘটনা হৈ গৈছে এগৰাকী ডক্টৰে তেওঁ পুৰা 1 মাহ কণ্টিনিউৱাছ তেওঁ কোভিড ৱাৰ্ডত কাম কৰিছে কাম কৰি শেষলৈ তেওঁ মানে তেওঁৰ মানে সুইচাইড কৰিব লগা হ'ল আত্মহত্যা কৰিব লগা হ'ল গতিকে এই খবৰবিলাক ৰাইজৰ মাজলৈ নেযায় আৰু ৰাইজৰ মাজলৈ নেযায় কাৰণে তেওঁলোকে কোভিডৰ ভয়াৱহতাৰ কথাটো গম নাপায় গতিকে যদিহে মানে জনসাধাৰণে জানে যে চিকিৎসকসকলে এনেদৰে ৰোগীৰ লগত কাম কৰিছে অকল চিকিৎসক বুলি মই কোৱা নাই সব হেল্থ স্বাস্থ্যকৰ্মীৰ কথাই কৈছোঁ ইয়াতে আপোনাৰ ৱাৰ্ড বয়জনৰ পৰা আৰম্ভ কৰি অক্সিজেন লগাই দিয়া মানুহজনৰ পৰা আৰম্ভ কৰি ছুইপাৰজনৰ পৰা আৰম্ভ কৰি তেওঁলোকে অহৰহ যিটো গতিত কাম কৰি আছে সেই ছবিখন তেওঁলোকে অকণমান উপলব্ধি কৰক আৰু কৰি পেলাই তেওঁলোকে চিকিৎসকসকলক অকণমান সমৰ্থন কৰক মানে ছাপোৰ্ট দিয়ক বহুত চিকিৎসকৰ মৃত্যু হৈছে কোভিডত ইয়াৰ হিচাপটো কি আছে আপোনালোকৰ ভাৰতীয় চিকিৎসা সংস্থাই বহুত চিকিৎসকৰ মৃত্যু হৈছে যোৱা বছৰত যেতিয়া কোভিডৰ যেতিয়া প্ৰথমতে নতুনকৈ আহিলে তেতিয়া আমাৰ চিকিৎসকসকলে যিটো যেনেকৈ চিকিৎসা আগবঢ়ালে সেই চিকিৎসাত তেওঁলোকে নিজেও কোভিডত আক্ৰান্ত হ'ল আৰু তেনেকৈ 8তকৈও বহুত চিকিৎসকে প্ৰাণ হেৰুৱাব লগা হ'ল এইবাৰো বহুত চিকিৎসক বহু এখন ৰাজ্যত চিকিৎসকৰ মৃত্যু হৈছে হয়তো ভেকচিন লোৱাৰ কাৰণে এইবাৰ মৃত্যুৰ হাৰটো অলপমান কম হ'ব পাৰে কিন্তু তথাপিও চিকিৎসকসকল আক্ৰান্ত হৈয়ে আছে এতিয়াও গতিকে সেইকাৰণে এই কথাটো জনসাধাৰণে অকণমান মানে গুৰুত্ব সহকাৰে ল'ব লাগে ধন্যবাদ জনাইছোঁ মই পুনৰ আহিছোঁ ডক্টৰ অৰূপজ্যোতি মহন্তৰ ওচৰলৈ ডক্টৰ মহন্ত এটা কথা সুধিব খুজিছোঁ বিশেষকৈ আমি আন মানুহৰ লগত কথাটো পাতি আছোঁ বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত কি হ'ব পাৰে বা তেওঁলোকৰ প্ৰতি কিমান ভাবুকি আনিব পাৰে এই কোভিডে আৰু তেওঁলোকে কেনেধৰণৰ সাৱধানতা ল'ব লাগে হয় গৰ্ভৱতী মহিলাসকল বিশেষভাৱে গৰ্ভৱতীৰ লগতে যিসকলে সন্তানক সেই 2 বছৰলৈকে গাখীৰ খুৱাই থাকে তেওঁলোক বিশেষ সাৱধান কিয় হ'ব লাগিব কাৰণ আমি তেওঁলোকক ভেকচিনেশ্যন কৰিব নোৱাৰোঁ এতিয়া সেই দুটা ক্ষেত্ৰতে বাৰণ কৰা হৈছে যে গৰ্ভৱতী মহিলা আৰু লেক্টেটিং যি গাখীৰ খুৱাই আছে
আৰু যাৰ কোভিড পজিটিভ গতিকে তেওঁলোকক যেহেতু আমি ভ্যাকসিনেশন দিব নোৱাৰো গতিকে তেওঁলোকক আমি বিশেষভাৱে সাৱধান কৰি ৰাখিব লাগিব কাৰণ তেওঁলোকে গৰ্ভত এটা সন্তানো পালি আছে তেওঁলোক হয়তো অকণ এনিমিয়াটো ভুগি আছে প্ৰেগনেন্সিৰ লগতে কাৰোবাৰ ডায়াবেটিছ হয় কাৰোবাৰ প্ৰেছাৰো হাই হয় আৰু ইফালে আমি ভ্যাকচিনো দিব নোৱাৰো গতিকে আমি বিশেষভাৱে সাৱধান হোৱাটো অতি প্ৰয়োজন আৰু গৰ্ভৱতী মহিলাসকলক পাৰিলে যাৰ সাপোজ মই এজন গাইনকলজিষ্ট মোৰ আণ্ডাৰত আছে মই পৰাপক্ষত তেওঁলোকক কৈছো কিবা অসুবিধা পালে হোৱাটছএপতে তুমি বা নহলে মোক ভিডিঅ' কল কৰিবা নহলে কল কৰিবা বা হোৱাটছএপত মেছেজ দিবা পৰাপক্ষত আহি পেলাই এক্সপ'জ হ'ব নালাগে অযথা আমি কিছুমান টেষ্ট কৰিবলৈ এটা প্ৰয়োজন নহলে আমি নপঠাও কিছুমানটো লাগিবই গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি বিশেষভাৱে আমি সাৱধান হ'ব লাগিব ভ্যাকচিনেশনৰ দিব নোৱাৰাৰ কাৰণে আৰু ভ্যাকচিনেশন মই লগতে এটা কথা কৈ থওঁ যে ভ্যাকচিনেশন ল'বলৈ আমি ইয়াতে দেখা পাইছো আমাৰ জিলাতো দেখা পাইছো বহুত আগবাঢ়ি অহা নাই এতিয়াও শংকা এটা আছে কিন্তু নাই ভ্যাকচিনেশনটো ল'বই লাগে আমি নিজৰ ক্ষেত্ৰতে দেখিছো ভ্যাকচিনেশন আমি চিকিৎসকসকলে আমি ফ্ৰন্ট লাইন ওয়াৰ্কাৰ হিচাপে আমি আগতীয়াকৈ ল'লো আমি 28 দিনৰ গেপত সেকেন্ডটো লৈছিলো আজিকালি কৈছে যে 1.5 মাহৰ পৰা 2 মাহৰ ভিতৰত তেতিয়া আৰু প্ৰটেকশ্যন বাঢ়ে তা মোৰ নিজৰ ক্ষেত্ৰতে মই দেখা পাইছো মই সেকেন্ড ভ্যাকচিনেশন লোৱাৰ পিছত এমাহমান পিছত এন্টিবডি টেষ্ট কৰোতে পজিটিভ যথেষ্ট 1ৰ ওপৰত থাকিলে পজিটিভ গুলকে মোৰ এৰাউণ্ড 5 আছে গতিকে এন্টিবডি ফৰ্ম হয় যেটোৱে হয়তো আমাক কোভিডৰ বিৰুদ্ধে যুঁজাত সহায় কৰিব গতিকে মই সকলোকে আহ্বান জানো যে ভ্যাকচিনেশনটো আপোনালোকে লওক ভ্যাকচিনেশন লোৱা মানে বেছি বেপৰোৱা হৈ যাব নালাগে হেতু এটা কথা ভ্যাকচিনেশন লোৱাৰ পিছতো সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু দ্বিতীয় পালি ভ্যাকচিনেশন লোৱাৰ 2 সপ্তাহ পিছতহে আমাৰ এন্টিবডি মানে ফৰ্ম হ'ব যেটো হয়তো এবছৰলৈ থাকিব কাৰণ গোটেই বস্তুবোৰ আমি একচুয়ালি নাজানো অলপকে শিকি আছো আৰু শিকি যিখিনি পাইছো বা আমাৰ যিসকল আমাৰ ৰিসাৰ্চ পাৰ্সনে পাইছে সেইখিনিকে ৰাইজৰ আগলৈ আগবঢ়াই দিছে গতিকে আমি বেপৰোৱা হৈ থাকি লাভ নাই কাৰণ আমি নিজেই শিকি আছো গতিকে নতুন বস্তু এটা অদৃশ্য শক্তিৰ লগত যুঁজ কৰি আছো সাৱধানতাই আমাৰ মূল মন্ত্ৰ সেইটোৱে মই ক'বলৈ যাওঁ সদায় ডক্টৰ মহন্ত আৰু এটা কথা যে শিশুৰ ক্ষেত্ৰত কোনো ভ্যাকচিন লোৱা নাই এতিয়া 18 বছৰৰ পৰাহে ভ্যাকচিন দিয়া আৰম্ভ কৰিছে তে এই সকলৰ ক্ষেত্ৰত ইতিমধ্যে কোভিডৰ পাৰ্চেন্টেজটো কিমান বা কেনেকুৱা ধৰণে সেই সকলক কি ধৰণে ৰাখিব পৰা যায় শিশুৰ ক্ষেত্ৰত আমাৰ দেখা গৈছে হয় হয় এটা যেহেতু আমাৰ কোনো গাইডলাইন এতিয়ালৈকে আহা নাই 18ৰ ওপৰ শিশুৰ যে নহব তেনেকুৱা কথা নাই কাৰণ শিশুবিলাকৰ ইমিউনিটি যথেষ্ট কমেই থাকে গতে ক্ৰমান্বয়ে থাকে তেওঁলোকৰ ড'জটো হয়তো বেলেগ হ'ব যেতিয়া আমাৰ ভ্যাকচিনেশনৰ অৰ্ডাৰ আহিব বা যে আমাৰ এসঅপি যেতিয়া আহিব তেতিয়া হয়তো কিন্তু তাৰ আগলৈকে আমি সেই শিশুসকলক এটা যেহেতু স্কুল কলেজো নাই বা স্কুলত নামেই লগা নাই কাৰবাৰ বা স্কুল কলেজ নাই তেওঁলোকক আমি সাৱধানতাৰে ঘৰৰ ভিতৰত ৰাখি যেনে তেনে ঘৰৰ ভিতৰত ৰাখিবলৈ তেওঁলোকক কোনো পৰ্যায়ে এক্সপ'জ কৰাব নোৱাৰো কাৰণ ঠিক গৰ্ভৱতী মহিলাসকলৰ দৰে শিশুসকলক আমি ভ্যাকচিন দিব নোৱাৰো কাৰণ তেনেকুৱা আমাৰ অৰ্ডাৰ আহা নাই গতিকে তেওঁলোকক আমি ঘৰতে ৰাখাৰ ব্যৱস্থা কৰিব লাগিব এটা আমি যেনে তেনে হেতু একদম স্ট্ৰিক্টলি পালন কৰিবলৈ ওলাই এটা আমি পথাৰত বা আজিকালি ফিল্ডতে হওক তাই খেলিবলৈও আমি দিব নালাগে ঘৰতে কিবা কাৰণে কিবা উপকাৰে কিবা উপায়েৰে আমি তেওঁলোকক ব্যস্ত কৰি ৰাখাতে আমাৰ প্ৰধান কৰ্তব্য হ'ব ধন্যবাদ ডক্টৰ মহন্ত মই পুনৰ সবিশেষত এইখিনিতে ল'ব লগা হৈছে বিৰতিৰ পিছত আৰু কেইটামান প্ৰশ্ন আছে আৰু সেই সমূহলৈ মই এই চিকিৎসকসকলৰ ওচৰলৈ আহিম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া এটা কথা সুধিব খুজিছোঁ মই ডক্টৰ বৈশ্যৰ ওচৰলৈ আহিছোঁ যে এটা কথা আৰ্টিফিচিয়েল নিগেটিভ হোৱাৰ পিছত সাধাৰণতে আমি এটা মানে সকাহ অনুভৱ কৰোঁ যে মোৰ নিগেটিভ আহিলে বহুতে এইটো কাৰণে ষ্টেজ কৰালে মোৰ নিগেটিভ আহিছে তা আৰ্টিফিচিয়েল নিগেটিভ অহাৰ পিছতো এটা ৰিস্ক ফেক্টৰ থাকে নে নাথাকে এইটো যোনটো আমাৰ কোভিডটো যোনটো ভাইৰাছে কৰে তাৰে এণ্টিজেনটোহে প্ৰব্লেমটো কৰে আৰু এই ভাইৰাছটো যেতিয়া বডিত সোমাব সি 10 দিনৰ ভিতৰত নিজে নিজে মৰি যাব সেইকাৰণে আমাৰ তাৰপিছত আমাৰ এণ্টিজেনটো নিগেটিভ আহিব কিন্তু সেইটো নুবুজায় যে আমাৰ চিম্পটমখিনি আছে নে নাই সেইকাৰণে ICMR এতিয়া কৈছে যে কোভিড পজিটিভ পেচেণ্টটোক আমি ৰিপিট আকৌ RT-PCR কৰিব নালাগে তেওঁৰ চিম্পটমখিনি আমি ট্ৰিট কৰিব লাগে সেইকাৰণে এণ্টিজেনটো যোনখিনি তেওঁৰ বডিত তেওঁৰ যোনখিনি ৰেছপন্স কৰিছে ইনফ্লেমেশ্যন সেইটো যদি হাইপাৰ ইনফ্লেমেশ্যনলৈ যায় তেতিয়াহ'লে তেওঁৰ প্ৰব্লেমবিলাক হয় সেইকাৰণে আমি যদি ভাবোঁ যে আমাৰ নিগেটিভ হৈ গৈছে আমাৰ ঠিক হৈ গৈছে সেইটো নহয় সেইকাৰণে আমি 2 সপ্তাহলৈ যে মিনিমাম যে চাব নিওঁ অক্সিজেন চেচুৰেশ্যনটো যে আমি নিগেটিভ অহা পেচেণ্ট বহুত দেখিছোঁ তেওঁ ঘৰত ডিসচাৰ্জ কৰি দিয়ে ঘৰত গুচি যায় তাৰপিছত চেচুৰেশ্যন লেভেল 60%ত যায় হস্পিটেললৈ যায় ৰিভাইভ কৰিব নোৱাৰে মানে RT-PCR নিগেটিভটো আজিকালি কৰি মানে ৰিপিট RT-PCRটো কৰিবই হাক দিছে ICMRে আমি চিম্পটমটো ট্ৰিট কৰিব লাগিব আৰু পেচেণ্টটোৰ নিগেটিভ যদি কিবা কাৰণত চাইছেও নিগেটিভ আহিলেও তেওঁ এতিয়াও সেফ নহয় তেওঁ যেতিয়ালৈ তেওঁৰ 2 সপ্তাহ মিনিমাম
তেওঁক আমি স্যাচুৰেশ্যনটো চাই থাকিব লাগে আৰু কিহৰ পৰা 2 সপ্তাহ ধৰি তেওঁৰ যোনটো ইনফেকশ্যন আৰম্ভ হৈছিল তেওঁৰ চিমটম প্ৰথম যেতিয়া আৰম্ভ হৈছিল কাৰণ আমি জানো যে প্ৰথম 5 দিনত জেনেৰেলি প্ৰব্লেম নকৰে আমাৰ যেতিয়া ফিভাৰটো কমি আহিব তাৰপিছতহে আমাৰ বাকী যোনটো সিস্টেমিক ইনভলভমেণ্ট সেইবিলাক তেতিয়া হয় সেইকাৰণে আমি 5th ডেটো খুব ইম্পৰ্টেণ্ট 5th ডেৰ পৰা আমি খুব কনচিয়াছ হ'ব লাগে হোম আইচলেশ্যনৰ বিলাকেও 5th ডেৰ পৰা তেওঁলোকে লগা হ'লে স্যাচুৰেশ্যন যদি ড্ৰপ কৰে যাব লাগে আমাৰ কি হয় আমি দেৰি কৰি দিওঁ সেইকাৰণে দিগদাৰ হয় আৰু সেকেন্ডলি যোনবিলাক হস্পিটেলত আছে বা আমাৰ কোভিড কেয়াৰ চেণ্টাৰত আছে তেওঁলোকৰ নিগেটিভ হোৱাৰ পিছত বহুত ক্ষেত্ৰত দেখা যায় তেওঁলোকক ঘৰত পঠাই দিয়ে কালিও মোৰ তাতে ফোন আহিছে পাঠশালাৰ পৰা যে ঘৰত পঠাই দিছিল RT-PCR নিগেটিভ এতিয়া অক্সিজেন স্যাচুৰেশ্যন 60% হৈ গৈছে তেওঁক আমি বৰপেটা মেডিকেলত লৈ যাব দিলোঁ কিন্তু সেইটোৱে কথা যে RT-PCR নিগেটিভ আহিলে কোভিড কেয়াৰ চেণ্টাৰবিলাকে ডিছচাৰ্জ দিব নালাগে তেওঁৰ চিমটমটো চাব লাগে তেওঁৰ যদি চিমটম আছে তেওঁক ৰাখিব লাগে তেওঁৰ যদি চিমটম নাই তেতিয়াহে ডিছচাৰ্জ কৰিব লাগে এবাৰ ডক্টৰ গণেশ দাসক এটা কথা সুধিব কৈছে যিহেতু ভেকচিনেশ্যন আৰম্ভ হ'ল এই ভেকচিনেশ্যন প্ৰক্ৰিয়াটোত এটা কথা দেখিবলৈ পাইছোঁ যে ভেকচিন ল'বলৈ গৈছে ইতিমধ্যে স্বাস্থ্য কেন্দ্ৰতে হওক বা চিকিৎসালয়তে যথেষ্ট ভিৰ কৰিছেগৈ ই এটা আকৌ ছুপাৰ স্প্ৰেডাৰৰ ভূমিকা নল'ব নেকি ভেকচিনেশ্যন ব্যৱস্থাটো কেনেকৈ কৰা উচিত বুলি ভাবে আপুনি এই কথাটো কি হৈছে এতিয়া ইনিচিয়েলি যেতিয়া ভেকচিনেশ্যন আৰম্ভ হৈছিলে তেতিয়া মানুহৰ এৱাৰনেছ নাছিলে তেতিয়া বহুত মানুহে এভইড কৰিছিলে ভেকচিন নলওঁ ভেকচিনত কি প্ৰটেকশ্যন নাই এতিয়া যেতিয়া নাও বস্তুটো এতিয়া প্ৰুভ হৈ গৈছে যে ভেকচিনে আমাক প্ৰটেক্ট কৰি আছে আৰু এৱাৰনেছ এটা ক্ৰিয়েট হৈছে সেইটো কাৰণে কি হৈছে এতিয়া ভেকচিন সবই ল'বলৈ চেষ্টা কৰিছিলে আৰু এতিয়া ক্ৰাইচিছ এটা আৰম্ভ হৈছে ভেকচিন কম আছে যিবিলাক ভেকচিনেশ্যন চেণ্টাৰত দেখা গৈছে কি আছে 100 ভেকচিন অলমোষ্ট 500 মানুহৰ লাইন ধৰি আছে তাতে যদি আপুনি চিন্তা কৰক তাতে যদি 2টা বা 3টা মানুহ পজিটিভ থাকে বা এচিমটমেটিক পেচেণ্ট যদি থাকে তাতে সেইকেইটাই মানুহক এই যে ইমানকেইটা মানুহ যে লাইনত আছে ডেফিনেটলি ইনফেক্ট কৰিব চ' মই পাৰ্চনেলি ফিল কৰোঁ ভেকচিনেশ্যন শুড দেট হেল্থ ৱৰ্কাৰ শুড গ' মানে ঘৰে ঘৰে যাব লাগে ঘৰে ঘৰে গৈ কিনে ভেকচিনেশ্যন দিয়াটো বেছি ইম্পৰ্টেণ্ট দেন মানুহ চেণ্টাৰত আহিলে অবভিয়াছলি লাইন এটা হ'ব ভিৰ এটা হ'ব আৰু তাতে যদি 1-2টা পেচেণ্ট পজিটিভ থাকে দেন দে উইল গেট ইনফেক্টেড মানে ঘৰে ঘৰে দিয়াৰ আপুনি পক্ষপাতি ডক্টৰ শিখা শৰ্মাই কি ভাবে যে ভেকচিনেশ্যনটো কেনেকৈ কৰা উচিত আচলতে ময়ো এইটো ছাপোৰ্ট কৰোঁ আপোনাৰ ভেকচিনেশ্যন ঘৰে ঘৰে দিলে সকলোৰে কাৰণে সুবিধা এটাতো আপোনাৰ ইনফেকশ্যনটো বেছি স্প্ৰেড নহয় কাৰণ ভেকচিনেশ্যন যেতিয়া লাইনত যেতিয়া মানুহবিলাক থাকে থকাৰ পিছত কোনজনৰ পজিটিভ আপুনি ক'ব নোৱাৰে কাৰণ কিছুমান মানুহ এচিমটমেটিক হৈ থাকে গতিকে এচিমটমেটিক হৈ থকা মানুহবিলাক বেছি ডেঞ্জাৰাছ কাৰণ তেওঁলোকে কোভিডৰ ভাইৰাছটো লৈ আছে আৰু সেইটো আনৰ গালৈ দি আছে গতিকে যেতিয়া লাইনত থাকিব আপোনাৰ সদায় টিভিত দেখি আছোঁ কিমান দীঘল লাইন গতিকে এনেকুৱা দীঘল লাইনত কোন পজিটিভ কোন নেগেটিভ আপুনি ক'ব নোৱাৰে গতিকে যদিহে চৰকাৰে ঘৰে ঘৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰে বা যিবিলাক বয়সীয়াল মানুহ সেইবিলাকো আপোনাৰ যিবিলাক কোমৰবিড বেমাৰ লৈ পেলাই থকা মানুহবিলাকৰ কাৰণেও সেইবিলাক বহুত দিগদাৰী হৈ আছে চ' সেইবিলাক মানুহ আৰু আক্ৰান্ত হ'ব আৰু তেওঁলোকৰ কাৰণে মানে ডেথ ৰেট আৰু বাঢ়ি যাব গতিকে আপোনাৰ ভেকচিনেশ্যন প্ৰক্ৰিয়াটো যদি ঘৰে ঘৰে দিয়ে হেল্থ ৱৰ্কাৰবিলাকে ঘৰে ঘৰে গৈ পেলাই যদি দিব পাৰে তেতিয়াহ'লে সকলোৰে কাৰণে এইটো ভাল হ'ব আৰু কোভিডৰ প্ৰতিৰোধত সেইটো এটা অনন্য ভূমিকা গ্ৰহণ কৰিব পাৰে আৰু এটা কাম কৰিব পাৰে ভেকচিন চেণ্টাৰ বঢ়াই দিব পাৰে নেকি ধৰক চাব এটা ভেকচিন চেণ্টাৰত ধৰক 100 মানুহ সেইটো নিৰ্দিষ্ট কৰি দিব লাগিব যে এইটো ভেকচিন এটা ভেকচিন চেণ্টাৰত 50 জন বা 100 জন মানুহতকৈ বেলেগ বেছি দিব নোৱাৰিব আৰু ধৰক ফাৰ্ষ্ট হাফত আপোনাৰ প্ৰথম হাফত 50 জনক দিলে ছেকেণ্ড হাফত 50 জনক দিলে তেনেকৈ যদি এটা নিয়ম এটা বনাই দিয়ে তেতিয়াহ'লেও আপোনালোক তেনেকৈও আৰম্ভ কৰিব পৰা যাব কাৰণ এতিয়া ভেকচিনেশ্যন চেণ্টাৰ ইমান অসমত নাই গতিকে ভেকচিনেশ্যন চেণ্টাৰবিলাক বঢ়াই দিয়াৰ লগে লগে সেইটো বঢ়াই দিব লাগিব আৰু এটা নিৰ্দিষ্ট এটা মানে আপোনাৰ ৰুল এটা লগাই দিব লাগিব তেতিয়াহে এইটো আপোনাৰ প্ৰতিৰোধটো কৰিব পৰা যাব নিশ্চয় ধন্যবাদ জনাইছোঁ ডক্টৰ শৰ্মা আমি পুনৰ আহিম এটা বিৰতিৰ পিছত আমি নলবাৰীলৈ যাম নলবাৰীৰ পৰা সুধিম আমি কৈছোঁৱে নলবাৰীত আছে ডক্টৰ জয়ন্ত দাস আমাৰ লগত মই তেখেতৰ ওচৰলৈ যাম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই এতিয়া নলবাৰীলৈ যাব খুজিছোঁ য'ত উপস্থিত আছে ডক্টৰ জয়ন্ত দাস ডক্টৰ দাস বিশেষকৈ সুধিব খুজিছোঁ যে ভেকচিনেশ্যনৰ ক্ষেত্ৰত আপোনাৰ অভিমত কি কেনেদৰে কৰা উচিত আৰু ভেকচিন লোৱাৰ ক্ষেত্ৰতো যথেষ্ট অনীহা প্ৰথম অৱস্থাত আমি দেখা পাইছিলোঁ ৰাইজৰ মাজত পৰৱৰ্তী সময়ত কিন্তু এতিয়া ভিৰ লাগিছে আপুনি কি ভাবে যে আপুনি নলবাৰীৰ দৰে এখন চহৰত বা এখন জিলাত কাম কৰি আছে ভেকচিনৰ গোটেই দিয়াৰ প্ৰক্ৰিয়াটো কেনেদৰে কৰা উচিত বুলি ভাবে একচুৱেলি মই ভেকচিনেশ্যনৰ কথা কোৱাৰ আগতে এটা কথা মই জাষ্ট ক'ব ওলাইছোঁ
যে আমি এটা বস্তু বুজা উচিত একচুৱেলি কৰোণা ভাইৰাছটো কি বস্তু আৰু এই যেটো কৈছে RT-PCR নিগেটিভ হোৱাৰ পিছতো চিমটমছ আহি আছে তো ভেকচিনেশ্যনে কেনেকৈ কাম কৰে সেইটো আমি জানা উচিত কৰোণা ভাইৰাছ এনেকুৱা বস্তু কৰোণা ভাইৰাছটো আমাৰ 1965ৰ পৰাই আছে ফাৰ্ষ্ট ডিটেক্ট হৈছিল কৰোণা ভাইৰাছ তো কৰোণা ভাইৰাছ টিল 2019 ডিচেম্বৰ দেয়াৰ আৰ 6 টাইপছ অফ কৰোণা ভাইৰাছ যেটো সাৰ্স আৰু মাৰ্চ বেছি সিভিয়াৰ আছিল ইন 2002 and 2012 সাৰ্স হ'ল সিভিয়াৰ একিউট ৰেসপিৰেটৰী সিনড্ৰোম কৰোণা ভাইৰাছ আৰু মিডল ইষ্ট ৰেসপিৰেটৰী সিনড্ৰোম কৰোণা ভাইৰাছ এই দুটা আছিলেই সেই দুটাৰ মৰ্টেলিটি বেছি আছিল but cluster of patients কম আছিল but in 2019 December severe acute respiratory syndrome coronavirus 2 ওলাল যেটোক novel coronavirus বুলি কয় it is the 7th coronavirus 7 type of coronavirus already 6টা আছিল এটা করোনা ভাইরাসৰ নামটো এই কাৰণে হ'ল বিকজ অফ দি ক্ৰাউন স্পাইক প্ৰটিন বিলাকৰ কাৰণে তাৰ নামটো হৈছে করোনা ভাইরাস এটা এই স্পাইক প্ৰটিন বিলাকে আমাৰ ভিতৰত গৈ সেল বিলাকে ৰেসপিৰেটৰী ট্ৰেক্টত যায় লগ লাগে আৰু সেই স্পাইক প্ৰটিনটোৱে গৈ সেলৰ ভিতৰত খুমাই যায় খুমা হি RNA ভাইৰাছটো হি তাতে ৰেপ্লিকেশন হয় মানে বহুত বৃদ্ধি হয় তাৰ করোনা ভাইৰাছটো আলটিমেটলি হি কি কৰে আমাৰ লাংছৰ এলভিঅলি বিলাক হি মাৰি পেলায় তাতে ফ্লুইড জমা হয় যেতিয়া ফ্লুইড জমা হয় যেতিয়া আমাৰ এলভিঅলি বিলাক আমাৰ 25টা লোব আছে লাংছত সেই 25টা লোবৰ যদি আমাৰ কিমানটা এফেক্ট হৈছে আমি সেইটো সিটি স্ক্যান কৰি গম পাওঁ সিটি ভ্যালু ওলাই সেই তেতিয়া গম পাওঁ যে কিমান এফেক্ট হৈছে সিটি ভ্যালু 5 10 12 13 17 কিমান সিভিয়াৰিটি হৈছে তো সেই স্পাইক প্ৰটিন বিলাকে যায় আলটিমেটলি আমাৰ লাংছ বিলাকক ড্যামেজ কৰি দিয়ে তাতে ফ্লুইড জমা হয় অক্সিজেনটো আলটিমেটলি ল'ব নোৱাৰে ব্লাডত যাব নোৱাৰে তো আলটিমেটলি এটো কথা এটা হল যেটো কৈছে যে RT-PCR নিগেটিভ হোৱাৰ পিছতো সিমটম হৈ থাকে বিকজ অফ দিস তেও দা ৰেপিড এন্টিজেন টেষ্ট আৰু RT-PCR টেষ্ট ৰেপিড এন্টিজেন টেষ্ট হল অকল এন্টিজেনটো ডিটেক্ট কৰিব তাৰমানে তাৰ ভাইৰেল লোড যদি বহুত থাকে তেতিয়া এন্টিজেন টেষ্টটো পজিটিভ আহিব কিন্তু যদি ভাইৰেল লোডটো কমি যায় ইভেন ডেড ভাইৰাছও ডিটেক্ট কৰিব PCR টেষ্টে গতিকে ডেড ভাইৰাছ যদি PCR টেষ্টে ডিটেক্ট কৰে তাৰমানে হি RT-PCR নিগেটিভ হলো তাৰ সিমটম চলি থাকিব পাৰে বিকজ অফ দা ইমিউন সিস্টেম যেটো আমাৰ অলৰেডি ডেস্ট্ৰয় কৰিলে অক্সিজেন স্যাচুৰেশনটো নিবনে তাতে আমাৰ ব্লাড থিনাৰ আৰু ডেক্সামিথাজনৰ কাম থাকে যত ইমিউনো সাপ্ৰেশন হিচাপে কাম কৰে এতিয়া কথাটো হল এটা কথা কৈছে যে প্ৰেগনেন্সিত ভ্যাকচিনেশন কি কৰিব প্ৰেগনেন্সি ইজ এ হাইলি ৰিস্কি কন্ডিশন প্ৰেগনেন্সি ইজ অলৰেডি এ ইমিউনো কম্প্ৰমাইজ ষ্টেট যদি প্ৰেগনেন্সিত কৰোনা ভাইৰাছ আহে দেন তাৰ সিভিয়াৰিটি বেছি হ'ব পাৰে যেনেকৈ অটো ইমিউন ডিজিজ বিলাক যদি কাৰোবাৰ আছে যদি তাতে কৰোনা ভাইৰাছ হয় দেন তাৰ সিভিয়াৰিটি বেছি হ'ব পাৰে এতিয়া ৰিসেন্ট ষ্টাডিত এইটো কোৱা হৈছে ইভেন ইউএছত 90,000 প্ৰেগনেন্ট ওমেনক ভ্যাকচিনেশন কৰা হৈছে যেটো ফাইজাৰ ভ্যাকচিন which is around কৈছে যে 95% effective which is given in the span of 21 days 21 দিনৰ মূৰত দিয়ে and first dose of 52% effective second dose গলে কৈছে যে it is almost 95% effective কৈছে যে even pregnant lady vaccination দিয়া দৰকাৰ এতিয়া এনেকুৱা ইনসিডেন্স আছে যত ফাৰ্স্ট ডোজ লোৱাৰ পিছত প্ৰেগনেন্সি হৈছে দেন সেকেন্ড ডোজটো আমি দিম নে নাই yes second dose has to be given তাৰ পিছত আছে যে লেক্টেটিং মাদাৰত কি কৰে আমি লেক্টেটিং মাদাৰত ভাইৰাছটো কেতিয়াও মাকৰ গাখীৰেদি নাযায় বাচ্চাটাত বাট এন্টিবডি ডাজ গো যেটো এন্টিবডি প্ৰডিউস হ'ব হেতু মাদাৰৰ লেক্টেশনেদি ইট গোজ টু দা বেবি এটা বাচ্চা বিলাকৰ ফাৰ্স্ট আমি যেতিয়া ফাৰ্স্ট ওয়েভটো আছিল তেতিয়া কম পাইছিল যে সৰু লৰা ছোৱালী বিলাকৰ কিয় নহয় বিকজ দে হ্যাভ নট গট দা ৰিসেপ্টৰ্স টু অ্যাটাচ দা স্পাইক প্ৰটিন ইহঁতৰ স্পাইক প্ৰটিনটো অ্যাটাচ কৰিবৰ কাৰণে যেটো ৰেসপিৰেটৰী ইহঁতৰ ৰিসেপ্টৰ্স থাকে হেতু ইহঁতৰ ডেভেলপ নহয় যেটো এডাল্টত হয় সো টেনচুৱাই বাচ্চা বিলাকৰ মানে সিভিয়াৰিটি and also the rate of infection is lower than the adult level এইটো এটা কথা যদি ভ্যাকচিনেশনটো হেতু এটা কথা ভ্যাকচিনেশনে বিশেষকৈ কি কৰিব মানুহৰ শৰীৰত এটা এন্টিবডি তৈয়াৰ কৰে এটা সব কেটাৰ মেকানিজম কিন্তু বেলেগ স্পুটনিক 5 ৰ মেকানিজমটো অলপ বেলেগ তাতে দুটা ডোজ দিয়ে দুটা ডোজ কিন্তু সেম ভ্যাকচিন নহয় কিন্তু হিহঁতৰ দুটাতে অলপ বেলেগ হিহঁতৰ জেনেটিক মেটেৰিয়েলটো ভাইৰাছৰ বেলেগ হয় হিহঁতৰ স্মল ফ্ৰেগমেন্ট অফ দা ভাইৰাছ হিহঁতে আনি হেতু ইনজেক্ট কৰি দিয়ে আৰু সেকেন্ড ডোজটো অলপ বেলেগ ভাইৰাছ আমাৰ কিন্তু কোভিশিল্ড বা কোভ্যাক্সিনৰ সেম ডোজে দিয়া হয় মই এইটোৱে ক'ব বিচাৰিছো যে ভ্যাকচিনেশন শুড বি গিভেন টু অল এতিয়া ইয়াতে কথা কৈছে যে ডোৰ টু ডোৰ ভ্যাকচিনেশন yes it is a very good idea but at this point of time where the resources are already burned out ইমান মানুহে নাই আমাৰ যত আমি ডোৰ টু ডোৰ ভ্যাকচিনেশন কৰিব পাৰো so we will have to এটা এনেকুৱা সিস্টেম এটা বনাব লাগিব যত ভিৰো কম হয় মানুহৰ আৰু আমি সবকে ভ্যাকচিনেশনো কৰিব পাৰো ডোৰ টু ডোৰ ভ্যাকচিনেশন কৰাৰ কাৰণে আমাৰ এতিয়া ৰিসোৰ্স নাই কাৰণ আপুনি যদি মই নিজে
কোভিড পেচেণ্ট হৈছিলোঁ ফাৰ্ষ্ট ৱেভত মই বাহিৰতো দেখিছোঁ ভিতৰতো দেখিছোঁ মই যেতিয়া নিজে কোভিড পেচেণ্ট মই ঘৰত মই হস্পিটেলত আছিলোঁ মোৰ চেচুৰেশ্যন 92 যেতিয়া হ'ল মই GMCত গৈছিলোঁ হেডছ অফ টু দ্য ছিষ্টেম ইমান ভাল ছিষ্টেম কৰিছিল তাতে মই নিজে তাতে 86 লৈকে মোৰ চেচুৰেশ্যন ড্ৰপ হৈছিল মই ভাবিছিলোঁ মই নাবাচোঁ মোৰ এনেকুৱা এটা চিটুৱেশ্যন হৈছিল তাতে PPE কিট পিন্ধি যেতিয়া তাত ডিউটি কৰিব লাগিব নাৰ্ছ সুইপাৰ ইভেন ৱাৰ্ড বয়জ আৰু সিহঁতে ইমানেই ভাল ছাৰ্ভিচ দিছিল তাত মই এতিয়াও সিহঁতক পাহৰিব নোৱাৰোঁ মই সঁচাকৈ মই থেংকফুল যে মোক সিহঁতে বচাইছে তেতিয়া মোক ব্লাড থিনাৰ লৈছোঁ মই ডেক্সামিথাজন লৈছোঁ এতিয়া মোৰ চাগে এটা বস্তু মই নাজানো মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা গৈছিলোঁ মই যিটো ষ্টেৰইড লৈছিলোঁ মই চাগে প্ৰথমৰ পৰাই লৈছিলোঁ এতিয়া এটা ষ্টাডি আহিছে যে ষ্টেৰইডটো একচুৱেলি প্ৰথমৰ পৰাই ল'ব নালাগে বিকজ ইট ইনক্ৰিজেছ দ্য ভাইৰেল লোড এতিয়া ৰেমডিচিভিৰৰ কথাটো কৈছে ৰেমডিচিভিৰ ৰোল আছে নে নাই in a very thin group of patients there might be some role of remdesivir because it directly kills it acts as the antiviral but there is no distinctive role of remdesivir as such but এটা very thin line of patient থাকিব যাত remdesivir সাগে কাম হ'ব কাৰণ মই নিজে remdesivir লৈছিলোঁ and it worked well মোৰ ভাইৰেল লোড কমিছিল তেতিয়া and the third thing is আপুনি যেটো কৈছে ভ্যাকসিনেশনৰ কথা ভ্যাকসিনেশন should be given to all to no doubt about it আৰু ভ্যাকসিনেশন যদি আমি যদি মাছ স্কেলত ভ্যাকসিনেশন কৰোঁ উইথ লকডাউন আপুনি চাব পেচেণ্টৰ লোড কমি যাব পেচেণ্টৰ ৰেট অফ ইনফেকশ্যন কমিব আৰু উই ক্যান সেভ দিস ওয়ার্ল্ড মই সেইখিনিয়ে ক'ব বিচাৰোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ আচলতে বিষয়টো দেখা গ'ল যদি ভ্যাকসিনেশনটো সম্পূৰ্ণৰূপে কৰিব পৰা যায় পৰ্যাপ্ত ভ্যাকচিন যদি আনিব পৰা যায় তেতিয়াহ'লে এই কৰোনা ভাইৰাছৰ লগত যুদ্ধখনত জয় হোৱাৰ সম্ভাৱনাটা আছে আৰু ইয়াৰ লগে লকডাউনটোৰ প্ৰতিও যথেষ্ট সংখ্যকে পোষকতা কৰিছে কিন্তু এটা কথা সৰ্বশেষত সকলোৱে ক'ব লাগিব ভুল ধাৰণাৰ বশৱৰ্তী হৈ কিন্তু আপোনালোকে নাথাকিব ইয়াৰ লগতে সাৱধানতা যদি নিজে সাৱধান হৈ নাথাকে নিজৰ জীৱনলৈ বিপদ মাতি অনাৰ লগতে আনৰ জীৱনলৈ কিন্তু বিপদ মাতি আনিব এইটো খুব ডাঙৰ কথা এইকেইটা কথাৰ ক্ষেত্ৰত সাৱধান হৈ থকাটো অতি জৰুৰী আমাৰ সময় হৈ আহিল সেয়েহে আজিলৈ ইমানতে সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় ল'ব খুজিছোঁ বিদায় লোৱাৰ সময়তে যিসকল চিকিৎসকক আমি এই আলোচনালৈ মাতিছিলোঁ তেখেতসকলে নিজৰ এই ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো আহি আমাক সময় দিলেহি ৰাইজৰ কাৰণে এইখিনি সময় দিলে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ